অৰ্থবিজ্ঞানৰ আন এটি পাঠদানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ক্লাছটিত আমি ব্যয়ৰ অৰ্থ ব্যয়ৰ সম্পৰ্কে আজি আমি পঢ়িম। উৎপাদনৰ ব্যয়। আচলতে ব্যয় বুলি ক'লে আমি সকলোৱে জানো ব্যয় মানে হৈছে খৰচ, আৰু এই খৰচ আমি বিভিন্ন ধৰণে কৰিব পাৰোঁ। যেতিয়া উপভোক্তাই ভোগ কাৰ্য সমাপনৰ কাৰণে বা ভোগ কাৰ্য কৰিবৰ কাৰণে বিভিন্ন দ্ৰব্য বা বিভিন্ন সামগ্ৰী যেতিয়া ক্ৰয় কৰে তেতিয়াও আমি খৰচ কৰোঁ। কিন্তু সেই খৰচ নহয়, আজি আমি উপভোক্তাৰ খৰচ সম্পৰ্কে নহয়, আজি আমি উৎপাদনৰ ব্যয় বা উৎপাদনৰ খৰচ সম্পৰ্কে আজি আমি আলোচনা কৰিম। প্ৰথমে আমি জানো আহোঁ ব্যয়ৰ অৰ্থ। যেতিয়া পণ্য বা যিকোনো সামগ্ৰী যিকোনো দ্ৰব্য যেতিয়া উৎপাদন কৰা হয় তেতিয়া উৎপাদন প্ৰতিষ্ঠানটোৱে বা উৎপাদকগৰাকীয়ে বিভিন্ন উপাদান বিভিন্ন সাধন তেওঁ ব্যৱহাৰ কৰে। আমি আগতেও পাইছোঁ মূলতঃ আমাৰ 4টা সাধন আছে, 4টা উপাদান আছে, যিকেইটাক আমি ভূমি, শ্ৰম, মূলধন আৰু সংস্থাপন বা উদ্যোক্তা বুলি পেলাই আমি কওঁ। গতিকে এই 4টা সাধন বা এই 4টা উপাদান ব্যৱহাৰ কৰাৰ ফলত যিমানখিনি খৰচ তেওঁ বহন কৰিবলগীয়া হয় তাকে আচলতে উৎপাদন ব্যয় বুলি জনা যায়। ব্যয় ফলন আমি কাল বা সময় হিচাপত দুই ধৰণে ইয়াক আমি ব্যাখ্যা কৰিব পাৰোঁ। আমি আগতেও আলোচনা কৰিছোঁ, আচলতে অৰ্থবিজ্ঞানত আমি সময় অনুযায়ী হ্ৰস্বকাল বা দীৰ্ঘকালত ভাগ কৰোঁ। হ্ৰস্বকালত হ'লে যেতিয়া সময়টো ছুটি হ'ব তেতিয়া আমাৰ ব্যয় ফলনটো অলপ বেলেগ হয়, আৰু যেতিয়া দীৰ্ঘকালৰ সম্পৰ্কে আমি আলোচনা কৰোঁ তেতিয়া আচলতে ব্যয় ফলনটো বেলেগ হয়। যদিওবা মই ইয়াতে লিখিছোঁ যে C = F, that is function of QTPF. ইয়াতে C মানে হৈছে কষ্ট অফ প্ৰডাকশ্যন, অৰ্থাৎ উৎপাদনৰ ব্যয় কিমান হৈছে, কিমানখিনি উৎপাদনৰ বাবদ খৰচ কৰা হৈছে, আৰু Q মানে হৈছে আউটপুট, কিমানখিনি পৰিমাণৰ আমি দ্ৰব্য বা যিটো পণ্য আমি উৎপাদন কৰিছিলোঁ কিমানখিনি পৰিমাণৰ আমি পাইছোঁ। তাৰোপৰি T মানে হৈছে ইয়াতে টেকন'লজি বা প্ৰযুক্তিবিদ্যা, যিমানখিনি ব্যৱহাৰ কৰা হয়। আৰু ইয়াতে PF মানে হৈছে প্ৰাইচেছ অফ দি ৰিলিভেণ্ট ফেক্টৰ্ছ অফ প্ৰডাকশ্যন, অৰ্থাৎ এই দ্ৰব্যটো উৎপাদন কৰাৰ সময়ত কি ফেক্টৰ বা কি উপাদান ব্যৱহাৰ কৰা হৈছে তাৰ দৰ। গতিকে ব্যয় ফলনে আউটপুট বা উৎপাদিত দ্ৰব্যটিৰ পৰিমাণ, তাৰপিছতে প্ৰযুক্তিবিদ্যা আৰু সেই উৎপাদিত দ্ৰব্যটি ব্যৱহাৰ কৰা বিভিন্ন উপাদানবিলাকৰ দৰৰ আৰু কিমানখিনি মূলতঃ খৰচ হ'ল, মুঠ কিমানখিনি খৰচ হ'ল তাৰ যি সম্পৰ্ক, এই সম্পৰ্কটোক সূচায়। এতিয়া যদি হ্ৰস্বকালৰ ব্যয় ফলন যদি আমি কওঁ তেতিয়াহ'লে হ্ৰস্বকালত আচলতে টেকন'লজি বা আন যিবিলাক উপাদান আছে এই উপাদানবিলাক আচলতে স্থিৰ হৈ থাকে, আৰু দীৰ্ঘকালত তেনেকুৱা কোনো ধৰণৰ স্থিৰ উপাদান আমি নাপাওঁ। আমি আলোচনা কৰিম স্থিৰ উপাদান কি হয় আৰু আমাৰ পৰিৱৰ্তনশীল উপাদান কি হয়। গতিকে এয়া সময় অনুযায়ী বা সময় বা কাল ভেদে ই বেলেগ বেলেগ হয়। ব্যয় ফলনৰ বিষয়ে আমি আলোচনা কৰিলোঁ। এইবাৰ আমি ব্যয়ৰ কিছু ধাৰণা সম্পৰ্কে আলোচনা কৰিম। ব্যয়ৰ অধিক ধাৰণা আছে। প্ৰথমে আমি আলোচনা কৰিম সুযোগ ব্যয়, অৰ্থাৎ অপৰচুনিটি কষ্ট। অপৰচুনিটি কষ্ট কি হয় বা সুযোগ ব্যয়, যাক আমি বিকল্প উৎপাদন ব্যয় বুলি পেলাইও জানো। গতিকে সুযোগ উৎপাদন ব্যয়ে বিকল্প সুযোগ অথবা সুবিধা পৰিহাৰ কৰিবলগীয়া ক্ষতি বা খৰচক সূচায়। অৰ্থাৎ আমি যদি কিবা এটা বস্তু উৎপাদন কৰাৰ বাবে আন এটা দ্ৰব্যৰ উৎপাদনক যদি আমি পৰিহাৰ কৰিবলগীয়া হৈছে, আমি যদি পাহৰি যাবলগীয়া হৈছে, তেতিয়াহ'লে তাক সুযোগ ব্যয় বুলি কোৱা হয়। কোনো পণ্য এবিধৰ উৎপাদনত খটুৱা সাধনসমূহ যদি সেই পণ্যবিধৰ উৎপাদনত ব্যৱহাৰ নকৰি তাৰ আটাইতকৈ শ্ৰেষ্ঠ বিকল্প পণ্যবিধৰ উৎপাদনত প্ৰয়োগ কৰা হয়, তেনেহ'লে বিকল্প পণ্যবিধ উৎপাদন কৰিব পৰা গ'লহেঁতেন। এতিয়া ধৰক আমি X আৰু Y দুটা দ্ৰব্য যদি ধৰি লওঁ, এই দুটা দ্ৰব্যৰ আমি X বা Y হে আমি যদি উৎপাদন কৰোঁ, আৰু X ধৰি লোৱা হ'ল যে আমি X উৎপাদন কৰি Y উৎপাদন কৰা নাই, কিন্তু আমি যদি Xৰ উৎপাদন নকৰিলোহেঁতেন তেতিয়াহ'লে হয়তো আমি Yৰ উৎপাদন কৰিব পাৰিলোহেঁতেন। এই যে আমি X দ্ৰব্যটি উৎপাদন কৰাৰ বাবে Y দ্ৰব্যটি আমি উৎপাদন কৰিব নোৱাৰিলোঁ, কাৰণ আমি সকলোৱেই জানো আমাৰ যিবিলাক সম্পদ আছে এই সম্পদসমূহ সীমিত। গতিকে সীমিত সম্পদৰে গোটেইবিলাক আমাৰ যিবিলাক অভাৱ আছে, আমি বিচৰা মাত্ৰকে আমি বিচৰা ধৰণে গোটেইবিলাক দ্ৰব্য আমি উৎপাদন কৰিব নোৱাৰোঁ। গতিকে যিটো আমাৰ কাৰণে অতিকৈ
বেছিকৈ প্ৰয়োজনীয় হ'ব আমি সেইটো দ্ৰব্যহে উৎপাদন কৰিম গতিকে এই ক্ষেত্ৰতো x আৰু y দ্ৰব্যৰ ভিতৰত যদি আমি x দ্ৰব্যটিহে যদি উৎপাদন কৰিছো তেতিয়াহ'লে নিশ্চয়কৈ x দ্ৰব্যটি y দ্ৰব্যতকৈ হয়তো বেছি প্ৰয়োজনীয় হ'ব পাৰে গতিকে এই যে x দ্ৰব্য উৎপাদন কৰাৰ কাৰণে y দ্ৰব্য উৎপাদনক যেন পৰিহাৰ কৰিবলগীয়া হৈছে বা আমি যে পাহৰি যাবলগীয়া হৈছে সেয়াই হৈছে আচলতে সুযোগ ব্যয় এতিয়া আমি উদাহৰণ স্বৰূপে ল'ব পাৰো যদি খেতিয়ক এজনে এডৰা ভূমিত এক নিৰ্দিষ্ট পৰিমাণৰ শ্ৰম আৰু মূলধন খটুৱাই যদি 10 কুইণ্টল ধান উৎপাদন কৰে কিন্তু সেই সম পৰিমাণৰ শ্ৰম আৰু মূলধন খটুৱাই সেই একেখিনি ধানত মানে ভূমিতে বা সেই একেডৰা ভূমিতে যদি তেওঁ 15 কুইণ্টল কুঁহিয়াৰ উৎপাদন কৰিব পাৰে তেতিয়াহ'লে তেওঁৰ বাবে 10 কুইণ্টল ধানৰ সুযোগ উৎপাদন ব্যয় হ'ব 15 কুইণ্টল কুঁহিয়াৰ অৰ্থাৎ তেওঁ কুঁহিয়াৰ উৎপাদন কৰা হলে 15 কুইণ্টল কুঁহিয়াৰ সেই মাটিডৰাত উৎপাদন কৰিব পাৰিলেহেঁতেন এক নিৰ্দিষ্ট পৰিমাণৰ ধন বা এক নিৰ্দিষ্ট পৰিমাণৰ শ্ৰম আৰু মূলধন ব্যৱহাৰ কৰি আৰু তাকেই নকৰি তেওঁ যদি কুঁহিয়াৰৰ ঠাইত তেওঁ যদি ধানৰ উৎপাদন কৰে তেওঁ ধানতো সেই একেই সমান মূলধন সেই একেই সমান শ্ৰম আৰু সেই একেই ভূমিতে তেওঁ বা সেই একেই ভূমিডৰাতে তেওঁ ধানৰ উৎপাদন কৰিব বিচাৰিছে গতিকে ধান উৎপাদন কৰিলে তেওঁ 10 কুইণ্টল পায় আৰু তেওঁ যদি কুঁহিয়াৰৰ খেতি কৰে তাত তেওঁ 15 কুইণ্টল পায় যদি তেওঁৰ বাবে ধানটো বেছি প্ৰয়োজনীয় হয় তেতিয়াহ'লে তেওঁ ধান উৎপাদন কৰিলে তেওঁ কুঁহিয়াৰৰ উৎপাদন তেওঁ পৰিহাৰ কৰিব লাগিব তেওঁ কুঁহিয়াৰৰ উৎপাদন কৰা যিটো তেওঁৰ ইচ্ছা সেই ইচ্ছাটোক তেওঁ পাহৰি যাব লাগিব এই যে পাহৰি যাবলগীয়া হৈছে এটা উৎপাদনৰ কাৰণে আনটোৰ দ্ৰব্যৰ উৎপাদনটো তাকে আচলতে সুযোগ ব্যয় বুলি পেলাই কোৱা হয় এবাৰ আমি প্ৰত্যক্ষ আৰু অন্তৰ্নিহিত ব্যয় যাক আমি এক্সপ্লিচিট এণ্ড ইমপ্লিচিট কষ্ট বুলি পেলাই কওঁ ইংৰাজীত আচলতে এই ব্যয়বিলাক আমি ব্যক্তিগত ব্যয়ত আমি অন্তৰ্ভুক্ত কৰিব পাৰো প্ৰত্যক্ষ ব্যয় আৰু অন্তৰ্নিহিত ব্যয় প্ৰত্যক্ষ ব্যয় বা এক্সপ্লিচিট কষ্ট মানে হৈছে এগৰাকী উৎপাদকে যিবিলাক ধৰক বাহিৰৰ পৰা অনা যিবিলাক উপাদান তেওঁ ব্যৱহাৰ কৰাৰ বাবে যিখিনি খৰচ তেওঁ বহন কৰিবলগীয়া হয় সেয়াই আচলতে প্ৰত্যক্ষ ব্যয় এয়া যদিও ব্যক্তিগৰাকীৰ বা সেই উৎপাদনকাৰীৰ নিজৰ ব্যক্তিগত ব্যয় হয় গতিকে প্ৰত্যক্ষ ব্যয়ক আমি ব্যক্তিগত ব্যয়ত আমি অন্তৰ্ভুক্ত কৰিব পাৰো কিন্তু এই ব্যয়খিনি তেওঁ বাহিৰৰ যিবিলাক উপাদান তেওঁ ব্যৱহাৰ কৰে বাহিৰৰ পৰা তেওঁ যিবিলাক লৈ আহে সেইবিলাকৰ বাবদ খৰচ কৰিবলগীয়া হয় বাবে ইয়াক প্ৰত্যক্ষ ব্যয় বুলি কোৱা হয় আৰু অন্তৰ্নিহিত ব্যয় সেইবিলাক ব্যয়ক আমি কওঁ বা সেইবিলাক খৰচক কওঁ কেতিয়াবা কি হয় এগৰাকী উৎপাদকে তেওঁ নিজৰ ঘৰত থকা নিজৰ লগত থকা কিছুমান বস্তুও তেওঁ ব্যৱহাৰ কৰে যিহেতুকে তেওঁ সেই উৎপাদন বা সেই দ্ৰব্যটি উৎপাদন কৰোঁতা বা উৎপাদককাৰী গতিকে তেওঁ নিজৰ যিবিলাক সম্পদ থাকে তেওঁৰ লগত থকা কিছুমান সাধন তেওঁ তাতে ইনভেষ্ট বা বিনিয়োগ কৰিব পাৰে গতিকে এনেকুৱা হ'ব পাৰে যে যি বিঘা মাটি বা যিডৰা মাটিত তেওঁ সেই কামটো কৰিছে বা সেই খেতি কৰিছে আমি যদি খেতিৰ কথা কওঁ আমি অলপ আগতে যিহেতুকে খেতিৰ উদাহৰণ লৈছিলো ইয়াতে যিগৰাকী উৎপাদকে বা যিগৰাকী খেতিয়কে খেতি কৰিব সেই মাটিখিনি খেতিয়কগৰাকীৰ নিজৰ মাটি হ'ব পাৰে গতিকে তেওঁ খেতিৰ বাবে যিখিনি মাটি তেওঁ ব্যৱহাৰ কৰিছে বা যিডৰা মাটি তেওঁ ব্যৱহাৰ কৰিছে তাৰ বাবে হয়তো তেওঁ আনক কোনো ধৰণৰ খৰচ দিবলগীয়া নহয় ঠিক তেনেকুৱাকে তেওঁ তাত ব্যৱহাৰ কৰা আন যিবিলাক সঁজুলি দ্ৰব্যটি উৎপাদনৰ কাৰণে যিবিলাক তেওঁ সঁজুলি তাত ব্যৱহাৰ কৰিব যিবিলাক সাধন তাত ব্যৱহাৰ কৰিব তাৰে কিছুসমূহ হয়তো তেওঁৰ নিজৰ ঘৰত থকা বা নিজৰ লগত থকা কিছুমান উপাদান তেওঁ ব্যৱহাৰ কৰিব যিবিলাক উপাদান তেওঁ বাহিৰৰ পৰা ক্ৰয় কৰিবলগীয়া নহয় বা বাহিৰৰ পৰা আনিবলগীয়া নহয় গতিকে এই ব্যয়খিনি সাধাৰণতে যেতিয়া উৎপাদন কৰা হয় কোনো এটা উৎপাদন প্ৰতিষ্ঠানে উৎপাদন কৰে বা উৎপাদককাৰীয়ে যেতিয়া উৎপাদন কৰে তেতিয়া এই ব্যয়বিলাক তেওঁ আচলতে অন্তৰ্নিহিত মানে অন্তৰ্ভুক্ত নকৰে আচলতে এই ব্যয়খিনি অন্তৰ্ভুক্ত কৰিব লাগে যেনে ধৰক সময় কোনোবা এগৰাকী বা উৎপাদকগৰাকীয়ে নিজে গৈ পেলাই তেওঁৰ নিজৰ গাড়ীখন লৈ পেলাই যদি কিবা এটা বস্তু আনিবলগীয়া হৈছে সেই গাড়ী চলাওঁতে তেওঁৰ যিমানখিনি খৰচ হ'ব গাড়ীত ধৰক পেট্ৰলৰ কাৰণে ইন্ধন বুলি পেলাই ক'ব পাৰোঁ ইন্ধনৰ বাবদ যিখিনি খৰচ হ'ব সেই খৰচখিনি লগতে তেওঁ তালৈকে যোৱাৰ যিখিনি সময় সেই সময়খিনিকো আমি ব্যয় হিচাপে ধৰিব পাৰোঁ কাৰণ তেওঁ নিজৰ মূল্যৱান সময়খিনি তেওঁ তাত দিবলগীয়া হৈছে গতিকে এইবিলাক তেওঁৰ অন্তৰ্নিহিত ব্যয় যিবিলাক তেওঁৰ ব্যক্তিগত ব্যয় গতিকে ব্যক্তিগত ব্যয়কে আমি আকৌ প্ৰত্যক্ষ ব্যয় আৰু অন্তৰ্নিহিত ব্যয় হিচাপে আমি ভাগ কৰিব পাৰোঁ
এইবাৰ আমি চাম মুদ্ৰা আৰু প্ৰকৃত ব্যয় মুদ্ৰা যেতিয়া পণ্য এবিধ উৎপাদন কৰে বা প্ৰস্তুত কৰিবৰ কাৰণে উৎপাদন প্ৰতিষ্ঠান এটাই বিভিন্ন সাধন ক্ৰয় কৰাত যিবিলাক খৰচ কৰে তাকে আচলতে মুদ্ৰা ব্যয় অৰ্থাৎ মুদ্ৰাৰ হিচাপত যিবিলাক ব্যয় কৰা হয় টকা হিচাপত যিবিলাক ব্যয় বহন কৰা হয় তাক মুদ্ৰা ব্যয় বুলি কোৱা হয় এই ধৰক উৎপাদন প্ৰতিষ্ঠানটোৱে যদি কিবা তাত মানে কেঁচা সামগ্ৰী যদি ক্ৰয় কৰিছে তাত যদি বনোৱা কোনোবা তাতে ৰাখিছে তেতিয়াহ'লে তেওঁ বনোৱাক দিবলগীয়া মজুৰি তাত থকা কৰ্মচাৰীৰ যি বেতন হ'ব বা যিবিলাক ধাৰে লোৱা পুঁজি আছে তাৰ সুদ দিবলগীয়া হ'ব বা যন্ত্ৰপাতিৰ ক্ষয়ক্ষতিৰ বাবে যিবিলাক তেওঁ খৰচ বহন কৰিবলগীয়া হৈছে ইত্যাদি ইত্যাদি এই গোটেইবিলাক তেওঁৰ আচলতে মুদ্ৰা ব্যয় অৰ্থাৎ টকাৰ হিচাপত তেওঁ দিবলগীয়া হৈছে আৰু প্ৰকৃত ব্যয় বুলি ক'লে আমি ৰিয়েল কষ্টক বুজো মুদ্ৰা ব্যয় মানে হৈছে মানি কষ্ট মানি ইন টাৰ্মছ অফ মানি অৰ্থাৎ টকাৰ হিচাপত বা মুদ্ৰা হিচাপত যিমানখিনি খৰচ দিবলগীয়া হয় আৰু প্ৰকৃত ব্যয় হৈছে যিটো ৰিয়েল কষ্ট আমি ৰিয়েল অৰ্থত সঁচা অৰ্থত যিমানখিনি ব্যয় বা যিমানখিনি খৰচ আমি বহন কৰোঁ এতিয়া মুদ্ৰা উৎপাদন ব্যয় এক শ্ৰেণী অৰ্থনীতিবিদৰ মতে উৎপাদন ব্যয়ৰ চাক্ষুষ অথবা প্ৰত্যক্ষ ৰূপহে মুদ্ৰাটো এটা আমি দেখা পাওঁ আমি সকলোৱে দেখা পাওঁ গতিকে ই চাক্ষুষ বা এয়া এক প্ৰত্যক্ষ ৰূপ কিন্তু মুদ্ৰা উৎপাদন ব্যয়ৰ আঁৰত আকৌ উৎপাদনত আৱশ্যক হোৱা শ্ৰমিক বা সঞ্চয়কাৰী পৰিচালকৰ প্ৰভৃতিৰ শাৰীৰিক মানসিক কষ্ট আৰু প্ৰচেষ্টা ত্যাগ আৰু প্ৰতীক্ষা এইবিলাকো নিহিত হৈ আছে গতিকে এই গোটেইবিলাক আচলতে আমি প্ৰকৃত ব্যয় হিচাপে আমি ধৰিম যেতিয়া আমি টকা দিবলগীয়া হৈছে কাৰণে আমি অকল খৰচ টকাৰ হিচাপতে আমি খৰচখিনি আমি হিচাপ কৰোঁ যে অমুক ইমান কেইজন শ্ৰমিক ব্যৱহাৰ কৰাৰ বাবদ মোৰ ইমানখিনি টকা খৰচ হ'ল গতিকে এইখিনি আমাৰ মুদ্ৰা ব্যয় কিন্তু ইয়াতে এই মুদ্ৰা ব্যয়ৰ লগতে তেওঁলোকৰ মানসিক শাৰীৰিক কষ্ট বা তেওঁলোকৰ প্ৰচেষ্টা তেওঁলোকৰ ত্যাগ এনেকুৱা বহুত কিছুমান বস্তু অন্তৰ্নিহিত হৈ আছে বা অন্তৰ্ভুক্ত হৈ আছে এই গোটেইখিনিকে আচলতে আমি প্ৰকৃত ব্যয় বা ৰিয়েল কষ্ট বুলি পেলাই আমি জানো ইয়াৰ পিছত আছে হিচাপ আৰু আৰ্থিক ব্যয় হিচাপ আৰু আৰ্থিক ব্যয় আচলতে হিচাপ ব্যয়ে কেৱল অৰ্থনীতিবিদসকলে আখ্যা দিয়া প্ৰত্যক্ষ ব্যয়কহে অন্তৰ্ভুক্ত কৰে যাক আমি যিখিনি আমি হিচাপ কৰোঁ যাক একাউণ্টিং কষ্ট বুলি পেলাই কোৱা হয় ইংৰাজীত যাক আমি যিখিনি আমি হিচাপ কৰোঁ হিচাপ ব্যয় আৰু আৰ্থিক ব্যয় কিছু পৰিমাণে হিচাপ ব্যয়ৰ পৰা অলপ পৃথক হয় কেনেধৰণে পৃথক হয় হিচাপ ব্যয়ে যিবিলাক ব্যয়ক বিবেচনা কৰে সেইবোৰ আচলতে এখন ব্যৱসায় প্ৰতিষ্ঠানৰ উদ্যমীজনৰ দ্বাৰা আনক আদায় দিব লগা বা আদায় দিয়া নগদ পৰিশোধ জড়িত হৈ থাকে যিবোৰক আমি প্ৰত্যক্ষ ব্যয় বুলিও কওঁ হিচাপ ব্যয়ৰ অন্তৰালত থকা যিবিলাক ব্যয় আছে কিন্তু আৰ্থিক ব্যয়ৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ যিবিলাক উদ্যমীজনে ধৰক নিজৰ মুদ্ৰা মূলধনৰ বিনিয়োগ কৰে যিটো আমি অলপ আগতে আলোচনা কৰিছোঁ অন্তৰ্নিহিত ব্যয় এই অন্তৰ্নিহিত ব্যয় যিখিনিক আমি আচলতে ইকনমিক কষ্ট বুলি কওঁ তেওঁৰ অন্তৰ্নিহিত ব্যয়বিলাক তাত জড়িত হৈ আছে তেওঁ নিজৰ পৰা যিবিলাক খৰচ কৰিছে সেই খৰচবিলাক তাত জড়িত হৈ আছে গতিকে এইবিলাক হৈছে আৰ্থিক ব্যয় ঠিক তেনেকুৱাকৈ নিমজ্জিত ব্যয় বা সাংক কষ্ট SUNK সাংক কষ্ট বুলি পেলাই এটা ধাৰণা আছে সাংক কষ্ট কি হয় যেতিয়া ব্যৱসায়িক প্ৰতিষ্ঠান এখনে কৰা ব্যয়সমূহৰ ভিতৰত কিছুমান এনেকুৱা ব্যয়ো থাকে যিবিলাকৰ ম্যাদ আচলতে তেওঁলোকে নিশ্চিতভাৱে নিৰ্ধাৰণ কৰিব নোৱাৰে বা এই যিবিলাক খৰচ তেওঁলোকে কৰিছে যিখিনি তেওঁলোকে ব্যয় ইয়াতে বহন কৰিছে এই ব্যয়বিলাক প্ৰতিষ্ঠানখনৰ মুঠ মুনাফাত অৱদান দিয়াটো তেওঁলোকে নিশ্চিতভাৱে নিৰ্ধাৰণ কৰিব নোৱাৰে বা নিশ্চিত নহয় যেনে ধৰক তেওঁ ব্যৱসায়িক প্ৰতিষ্ঠান এখনে আৰম্ভ কৰিবলৈ যিবিলাক প্ৰাৰম্ভিক ব্যয় তেওঁলোকে বহন কৰে যেনে ধৰক দলিলৰ খৰচ উকিল এগৰাকী যদি তেওঁ নিয়োগ কৰিবলগীয়া হয় উকিলৰ যি মাননি হ'ব চাইনবোৰ্ড আদি তেওঁলোকে বনাব লাগিব গতিকে এই খৰচবিলাকৰ তেওঁলোকে ভৱিষ্যতে কিবা প্ৰতিদান পাবনে নাই তাৰ কোনো আচলতে নিশ্চিতভাৱে তেওঁলোকে ক'ব নোৱাৰে গতিকে এই যিবিলাক ব্যয় হয় এই ব্যয়বিলাকক আমি সাংক কষ্ট বা নিমজ্জিত ব্যয় বুলি পেলাই আমি ক'ব পাৰোঁ কাৰণ এই ব্যয়বিলাকৰ মানে ভৱিষ্যত যি প্ৰতিদান সেই সম্পৰ্কত ব্যৱসায়িক প্ৰতিষ্ঠানটো বা উৎপাদনকাৰী আচলতে নিশ্চিত নহয় ঠিক তেনেকৈ প্ৰান্তিক ব্যয় আৰু ক্ৰমবৰ্ধিত ব্যয় প্ৰান্তিক ব্যয় আমি সকলোৱে জানো যে প্ৰান্তিক মানে হৈছে এডিশনেল বা যেতিয়া আন এক অতিৰিক্ত এতিয়া যেতিয়া ইয়াৰ এইখিনি আলোচনা কৰাৰ আগতে আমি আচলতে কিছুমান বস্তু আলোচনা কৰিব লাগিব সেই বিষয়ে আমি আলোচনা কৰিম হ্ৰস্বকালীন ব্যয় সময়ক আমি অৰ্থবিজ্ঞানত দুই ধৰণে ভাগ কৰোঁ
এটা হৈছে হ্ৰস্বকাল আৰু আনটো হৈছে দীৰ্ঘকাল হ্ৰস্বকাল এনে এক সময় এটা ছুটি সময় যেটো সময়ত আমি গোটেইবিলাক উপাদানৰ পৰিমাণ আসলতে আমি পৰিৱৰ্তন কৰিব নোৱাৰো বা বৃদ্ধি কৰিব নোৱাৰো যেনে ধৰক এমাহ ছমাহ কিছুমান উৎপাদন প্ৰতিষ্ঠানৰ কাৰণে ছমাহ হ'ব পাৰে কিছুমানৰ কাৰণে এমাহ হ'ব পাৰে গতিকে এমাহ বা এসপ্তাহ বা ছমাহ অৰ্থাৎ এবছৰতকৈ যেতিয়া কম হয় এই সময়বিলাক ছুটি সময় যেটো সময়ত আসলতে উৎপাদনকাৰীয়ে ইচ্ছা অনুযায়ী তেও ব্যৱহাৰ কৰা গোটেইবিলাক উপাদানৰ পৰিমাণ তেও পৰিৱৰ্তন কৰিব নোৱাৰে গতিকে এই সময়ছোৱাত যিবিলাক ব্যয় বহন কৰে এগৰাকী উৎপাদকে বা এগৰাকী উৎপাদনকাৰীয়ে এই ব্যয়সমূহকে আসলতে হ্ৰস্বকালীন ব্যয় বুলি কোৱা হয় এতিয়া হ্ৰস্বকালীন ব্যয়ত যেহেতুকে হ্ৰস্বকালত কিছুমান উপাদান আমাৰ স্থিৰ হৈ থাকে কিছুমান উপাদান পৰিৱৰ্তনশীল হৈ থাকে এতিয়া স্থিৰ উপাদান কি হয় স্থিৰ উপাদান সেইবিলাক উপাদান যিবিলাক উপাদানৰ পৰিমাণ এই সময়ছোৱাত এই যেটো আমি হ্ৰস্বকাল লৈছো এই হ্ৰস্বকালত আসলতে এই উপাদানবিলাকৰ পৰিমাণ সলনি নহয় বা পৰিৱৰ্তন নহয় ইয়াক আমি স্থিৰ হিচাপে ৰাখো আৰু এইবিলাকৰ বাবদ এই উপাদানবিলাক ব্যৱহাৰ কৰাৰ বাবদ যিমানখিনি খৰচ হ'ব যিমানখিনি ব্যয় বহন কৰিব তাক আমি ফিক্সড কষ্ট অথবা স্থিৰ ব্যয় বুলি পেলাই কওঁ গতিকে মুঠ স্থিৰ ব্যয় কি হয় এটা ব্যৱসায় প্ৰতিষ্ঠান স্থিৰ উপাদানবোৰ অৰ্থাৎ উদাহৰণস্বৰূপে যদি আমি চাওঁ যন্ত্ৰ ঘৰ নিৰ্মাণ এইবিলাক হৈছে স্থিৰ উপাদানৰ উদাহৰণ এইবিলাক নিয়োগ কৰিবলৈ যিখিনি ব্যয় তেওঁলোকে বহন কৰে তাকেই স্থিৰ ব্যয় বা মুঠ স্থিৰ ব্যয় বুলি কোৱা হয় এটা ব্যৱসায় প্ৰতিষ্ঠানৰ উৎপাদনৰ পৰিমাণ যিমানেই হওক হ্ৰস্বকালত প্ৰতিষ্ঠানৰ ব্যয় স্থিৰ হৈ থাকে গতিকে এটা সেই ব্যৱসায় প্ৰতিষ্ঠানটোৱে বা সেই উৎপাদনকাৰীয়ে তেও যিমান পৰিমাণৰে তেও উৎপাদন নকৰক কিয় তেওঁৰ কিন্তু হ্ৰস্বকালত প্ৰতিষ্ঠানটোৰ যি স্থিৰ ব্যয় ই স্থিৰ হৈ পেলাই থাকে এতিয়া ইয়াতে এখন তালিকাও দিয়া আছে যে উৎপাদনৰ পৰিমাণটো বৃদ্ধি কৰি গৈ আছে কিন্তু টকা হিচাপত তেওঁৰ স্থিৰ ব্যয় একে সমানে ৰৈ গৈছে যেনে ঘৰটো যেটো ঘৰ তেও প্ৰয়োজন হ'ব সেই ঘৰটো তেও ইচ্ছা অনুযায়ী আজি বনাই পেলাই কাইলে ভাঙি বেলেগ কৰিব নোৱাৰে বা কাইলেটো হঠাতে সেই ঘৰটো বেলেগকৈ আকৌ বনাব নোৱাৰিবও পাৰে আৰু যিবিলাক মেচিন ষ্টাৰ্ট ব্যৱহাৰ কৰা হয় যন্ত্ৰ যিবিলাক ব্যৱহাৰ কৰা হয় সেই যন্ত্ৰবিলাক এদিনতে বা এটা ছুটি সময়ৰ ভিতৰত তেও হাল সলনি কৰিব নোৱাৰে গতিকে এনে ধৰণৰ ব্যয়সমূহক এনে ধৰণৰ উপাদানবিলাকৰ বাবদ ব্যৱহাৰ কৰা খৰচসমূহক আমি স্থিৰ ব্যয় বা মুঠ স্থিৰ ব্যয় বুলি কওঁ ই এক হ্ৰস্বকালীন ব্যয় কাৰণ হ্ৰস্বকালতহে আসলতে স্থিৰ ব্যয় বা স্থিৰ উপাদানৰ যি ধাৰণা ই প্ৰযোজ্য হয় এডাল স্থিৰ ব্যয় ৰেখা আমি দেখা পাইছো TFC টোটাল ফিক্সড কষ্ট এডাল টোটাল ফিক্সড কষ্ট কাৰ্ভ এই কাৰ্ভডাল আমি দেখা পাইছো যে OX এটো হৈছে x এক্সিস ইয়া এইপিনে আমি উৎপাদনৰ পৰিমাণ আমি বহুৱাইছো আৰু y এক্সিসত বা y অক্ষত আমি ব্যয় যি টকা হিচাপত যিমানখিনি ব্যয় তাক আমি উপস্থাপন কৰিছো আৰু আমি দেখা পাইছো যে এটা নিৰ্দিষ্ট ব্যয়ত আমাৰ যিডাল TFC কাৰ্ভ আছে বা মুঠ স্থিৰ ব্যয় যিডাল ৰেখা আছে ই এডাল সৰল ৰেখাৰ দৰে হৈছে আৰু ই সমান্তৰালভাৱে গৈছে x অক্ষৰ মানে x অক্ষৰ সমান্তৰালভাৱে গৈছে আৰু ইয়াৰ পৰা আমি এইটোৱে ক'ব পাৰো যে ইয়াৰ যেটো ব্যয় বা মুঠ স্থিৰ ব্যয় যেটো হয় ই সমান হৈ থাকে ইয়া 20ত আৰম্ভ হৈছে ই 20তে আছে এক উৎপাদনৰ পৰিমাণ 1 হওক উৎপাদনৰ পৰিমাণ 0 হওক উৎপাদনৰ পৰিমাণ 5 হওক কিন্তু ইয়াতে ব্যয়টো একে সমানে আছে হেতু যদি টকা হিচাপত চাম 20 টকা দেখা পাইছো আমি ইয়াতে আমাৰ চিত্ৰটি এইবাৰ আমি চাম মুঠ পৰিৱৰ্তনশীল ব্যয় যেহেতুকে কৈছো যে হ্ৰস্বকালত আমি দুই ধৰণৰ উপাদান আমি পাওঁ এটা উপাদান আমাৰ পৰিৱৰ্তনশীল উপাদান আৰু আনটো হৈছে স্থিৰ উপাদানৰ বাবদ যিমানখিনি খৰচ হয় সেইখিনিক আমি স্থিৰ ব্যয় বুলি পেলাই কওঁ অলপ আগতে আমি আলোচনা কৰিলো আৰু যিখিনি পৰিৱৰ্তনশীল উপাদান থাকে অৰ্থাৎ যাৰ পৰিমাণ আমি পৰিৱৰ্তন কৰিব পাৰো কিছুমান এনেকুৱা উপাদানো আছে যাক আমি হ্ৰস্বকালতো বা এই ছুটি সময়ৰ ভিতৰতো আমি পৰিৱৰ্তন কৰিব পাৰো গতিকে যিবিলাক উপাদানৰ পৰিমাণ আমি হ্ৰস্বকালত পৰিৱৰ্তন কৰিব পাৰো সেই উপাদানসমূহক আমি পৰিৱৰ্তনশীল উপাদান হিচাপে জানো আৰু সেই উপাদানসমূহৰ বাবদ ব্যৱহাৰ কৰিবলগীয়া বা সেই উপাদানসমূহ ব্যৱহাৰ কৰাৰ ফলত যিমানখিনি খৰচ হ'ব তাক আমি পৰিৱৰ্তনশীল ব্যয় বুলি পেলাই কওঁ
এতিয়া মুঠ পৰিৱৰ্তনশীল ব্যয় অৰ্থাৎ টোটেল ভেৰিয়েবল কষ্ট টিভিসি কি হয় এটা ব্যৱসায় প্ৰতিষ্ঠানে পৰিৱৰ্তনশীল উপাদানবোৰ নিয়োগ কৰিবলৈ যি ব্যয় উদাহৰণস্বৰূপে কেঁচা সামগ্ৰী তেওঁ ইচ্ছা কৰিলে হ্ৰস্বকালতেও বৃদ্ধি কৰিব পাৰে বা হাল সলনি কৰিব পাৰে যিবিলাক অস্থায়ী শ্ৰমিক আছে সেইবিলাকৰ মজুৰি তেল বা শক্তি এইবিলাক ব্যৱহাৰ কৰাৰ বাবদ যিমানখিনি খৰচ বহন কৰে বা কৰিবলগীয়া হয় তাকে আচলতে পৰিৱৰ্তনশীল ব্যয় অথবা মুঠ পৰিৱৰ্তনশীল ব্যয় বুলি কোৱা হয় আৰু পৰিৱৰ্তনশীল ব্যয় হল সেই ব্যয় যি ব্যয় উৎপাদনৰ পৰিমাণ পৰিৱৰ্তনৰ সৈতেহে পৰিৱৰ্তন হয় যেনেকৈ আমি ইয়াৰ আগত দেখা পাইছিলোঁ যে স্থিৰ ব্যয়ৰ ক্ষেত্ৰত যদি উৎপাদনৰ পৰিমাণ শূন্য হয় তেতিয়াও কিন্তু স্থিৰ ব্যয় 20 টকাই থাকিব কিন্তু মুঠ পৰিৱৰ্তনশীল ব্যয় বা পৰিৱৰ্তনশীল ব্যয় শূন্য উৎপাদনৰ পৰিমাণ হলে পৰিৱৰ্তনশীল ব্যয়ও শূন্য হ'ব আৰু যদি পৰিৱৰ্তনশীল উপাদান যদি নিয়োগ কৰা হয় তেতিয়াহে আচলতে পৰিৱৰ্তনশীল ব্যয় আমাৰ হ'ব অৰ্থাৎ যেতিয়া আমি উৎপাদন কৰিবলৈ লম যেতিয়া আমি উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ লম তেতিয়াহে আমি পৰিৱৰ্তনশীল উপাদানসমূহ ব্যৱহাৰ কৰিম যাৰ ফলত আমি পৰিৱৰ্তনশীল ব্যয় আমি বহন কৰিব লাগিব এখন তালিকা দিয়া হৈছে ইয়াতে দেখা পোৱাৰ দৰে যে উৎপাদনবিলাক আমাৰ শূন্যৰ পৰা 1 1ৰ পৰা 2 2ৰ পৰা 3 3ৰ পৰা 4 4ৰ পৰা 5 এককলৈ বৃদ্ধি কৰা হৈছে আৰু সেই অনুযায়ী শূন্য যেতিয়া উৎপাদন তাৰমানে শূন্য উৎপাদন হলে আমি একো ইয়াতে উপাদান আমি ব্যৱহাৰ কৰা নাই সেয়েহে আমাৰ উৎপাদনৰ পৰিমাণ শূন্য হৈ আছে গতিকে আমাৰ টকা বা আমাৰ ব্যয়ও ইয়াতে শূন্য হ'ব আৰু এটা দ্ৰব্য উৎপাদনৰ বাবদ আমি 10 টকা খৰচ কৰিছো দুটা দ্ৰব্য উৎপাদনৰ কাৰণে আমি 18 টকা তেনেকৈ তিনিটাৰ কাৰণে 24 টকা চাৰিটাৰ কাৰণে 29 টকা আৰু পাঁচটাৰ কাৰণে আমি 33 টকা আমি খৰচ কৰিছো অৰ্থাৎ আমি দেখা পাইছো যে উৎপাদনৰ পৰিমাণৰ লগত পৰিৱৰ্তনশীল ব্যয়ও পৰিৱৰ্তন হৈছে বা ক্ৰমান্বয়ে বৃদ্ধি পাইছে এইডাল হৈছে মুঠ পৰিৱৰ্তনশীল ব্যয় ৰেখা টোটেল ভেৰিয়েবল কষ্ট কাৰ্ভ আমি এটা যেনেকৈ দেখা পাইছো যে পৰিৱৰ্তনশীল ব্যয় ক্ৰমান্বয়ে উৎপাদনৰ পৰিমাণৰ লগত বাঢ়ি গৈছে গতিকে সেই একেখিনি বস্তু আমি চিত্ৰৰ সহায়ত দেখা পাইছো টিভিসি কাৰ্ভ টোটেল ভেৰিয়েবল কষ্ট কাৰ্ভ উৎপাদনৰ পৰিমাণ যেতিয়া বাঢ়ি গৈছে শূন্য হওঁতে ব্যয়ও শূন্য আছিলে 1 হওঁতে 10 টকা 2 হওঁতে 19 টকা মান আছিলে নেকি 18 টকা গতিকে তেনেকে যিমানেই উৎপাদনৰ পৰিমাণ বাঢ়ি গৈছে সিমানেই আচলতে আমাৰ ব্যয় বা পৰিৱৰ্তনশীল ব্যয়ও বাঢ়ি গৈছে গতিকে এইডাল হৈছে টিভিসি বা টোটেল ভেৰিয়েবল কষ্ট অৰ্থাৎ মুঠ পৰিৱৰ্তনশীল ব্যয় ৰেখাৰ আকৃতি ইয়াতে আমি দেখা পাইছো ইয়াতে আমাৰ টোটেল ফিক্সড কষ্ট অৰ্থাৎ মুঠ স্থিৰ ব্যয় ৰেখাডালো আছে মুঠ পৰিৱৰ্তনশীল ব্যয় অৰ্থাৎ টোটেল ভেৰিয়েবল কষ্ট কাৰ্ভডালো ইয়াতে আছে আৰু ইয়াতে আৰু এডাল কাৰ্ভ আমি আৰু এডাল ৰেখা আমি ইয়াত দেখা পাইছো যিডাল ৰেখাক আমি টিসি অৰ্থাৎ টোটেল কষ্ট মুঠ ব্যয় ৰেখাৰে আমি অংকন কৰিছো ইয়াতে আচলতে মুঠ ব্যয় এখন উৎপাদন প্ৰতিষ্ঠানৰ মুঠ ব্যয় কিমান হ'ব মুঠ ব্যয় কিমানখিনি হ'ব যিমানখিনি যেহেতু কি আমি দুই ধৰণৰ উপাদান ইয়াতে ব্যৱহাৰ কৰিছো এটা উপাদান হৈছে স্থিৰ উপাদান আৰু আনটো উপাদান হৈছে পৰিৱৰ্তনশীল উপাদান স্থিৰ উপাদানৰ বাবদ আমি যিমানখিনি মুঠ টকা খৰচ কৰিছো যিমানখিনি মুঠ টকা ব্যয় কৰিছো এইখিনিক আমি মুঠ স্থিৰ ব্যয় বুলি পেলাই কওঁ যাক আমি টিএফসি বা টোটেল ফিক্সড কষ্ট বুলি পেলাই কওঁ ইংৰাজীত আৰু পৰিৱৰ্তনশীল উপাদানৰ বাবদ ব্যৱহাৰ কৰা গোটেইখিনি খৰচক আমি মুঠ পৰিৱৰ্তনশীল ব্যয় অৰ্থাৎ টোটেল ভেৰিয়েবল কষ্ট বুলি পেলাই আমি কওঁ গতিকে ইয়াতে আমি দুডাল ৰেখা পাইছো টিএফসি আৰু টিভিসি আৰু এই দুডাল ৰেখাক যেতিয়া আমি যোগ কৰিম তেতিয়া আমি মুঠ আমি যিমানখিনি খৰচ কৰিছো উৎপাদন প্ৰতিষ্ঠানটোৱে মুঠ যিমানখিনি খৰচ কৰে সেই খৰচৰ পৰিমাণটো পায় গতিকে টিএফসি প্লাস টিভিসি গিভস আস টিসি অৰ্থাৎ টোটেল কষ্ট অৰ্থাৎ মুঠ মানে মুঠ খৰচ মুঠ উৎপাদন খৰচ বা মুঠ উৎপাদন ব্যয়টো কিমান সমান হ'ব যেতিয়া আমি মুঠ পৰিৱৰ্তনশীল ব্যয় আৰু মুঠ স্থিৰ ব্যয়ক আমি যোগ কৰিম গতিকে ইয়াতেও দেখা পাইছো যে টিএফসি কাৰ্ভ আৰু টিভিসি কাৰ্ভডালক যদি আমি একেলগে জইন কৰো তেতিয়াহ'লে আমি দেখা পাওঁ বা একেলগে যদি আমি যোগ কৰো তেতিয়াহ'লে দেখা পাওঁ আমাৰ ৰেখাডাল টিভিসিৰ ওপৰত থাকিব টিভিসিৰ যিটো আকৃতি সেইটো আকৃতিতেই হ'ব আৰু টিভিসি আৰু টিসিৰ মাজৰ যিখিনি আমি পাৰ্থক্য দেখা পাইছো যিখিনি আমি গেপ দেখা পাইছো ইয়াতে আমি এটা গেপ দেখা পাইছো ইয়াতে ধৰক এইখিনি ইয়াৰ পৰা আৰু ইয়াৰ পৰা এইখিনি যিখিনি গেপ দেখা পাইছো এই গেপখিনি বেলেগ একো নহয় এইখিনি হৈছে এইখিনি গেপ টিএফসি আৰু এই এক্স অক্ষৰ মাজৰ যিখিনি গেপ বা যিখিনি পাৰ্থক্য আছে এই পাৰ্থক্যখিনি আচলতে এইখিনি কাৰণ টিভিসি ৰেখাৰ আকৃতিটো আমি দেখা পাইছো এনেকুৱা ধৰণৰ ইয়াৰ লগত যদি আমি টিএফসি যদি যোগ কৰি দিওঁ প্ৰত্যেকটোতে ইয়াতে এটা অলপ অলপ টিএফসি যিখিনি আছে সেইখিনি যোগ হৈ যাব যাৰ ফলত এই ৰেখাডালৰ আকৃতি একেই থাকিব কিন্তু
ইমানখিনি গেপত ই ওপৰলৈ উঠি যাব গতিকে এয়া হৈছে টিসি বা মুঠ ব্যয় টোটাল কষ্ট কাৰ্ভ আৰু টোটাল কষ্ট আমি কেনেকৈ বুজো বা কেনেকৈ জানো টোটাল কষ্ট বা মুঠ ব্যয় হৈছে এখন উৎপাদন প্ৰতিষ্ঠানে যিমানখিনি মুঠ খৰচ তেওঁলোকে বহন কৰে সেই গোটেইখিনিকে মিলি আচলতে সেই গোটেইখিনি মিলি আচলতে মুঠ ব্যয় হয় আৰু যিহেতুকে হ্ৰস্বকালত আমাৰ দুই ধৰণৰ ব্যয় থাকে গতিকে যিমানখিনি আমাৰ ইয়াতে স্থিৰ ব্যয় হ'ব মুঠ আৰু যিমানখিনি মুঠ পৰিৱৰ্তনশীল ব্যয় হ'ব দুয়োটাকে যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি মুঠ ব্যয় আমি পাওঁ এইবাৰ আমি আলোচনা কৰিম গড় স্থিৰ ব্যয় ৰেখা গতিকে ইয়াৰ আগতে যেহেতু আমি প্ৰান্তিক ব্যয়ৰ কথা আলোচনা কৰাৰ কথা আছিলে গতিকে এইখিনিতে আমি আৰু কেইটামান ধাৰণা সম্পৰ্কে আলোচনা কৰিব লাগিব প্ৰথম ধাৰণাটো হৈছে মুঠ ব্যয় যেটো আমি অলৰেডি আলোচনা কৰিলো এইমাত্ৰ আমি আলোচনা কৰিছো মুঠ ব্যয় অৰ্থাৎ উৎপাদন প্ৰতিষ্ঠানে সৰ্বমুঠ কিমানখিনি ব্যয় বহন কৰিবলগীয়া হ'ল হেয়া লাগিলে স্থিৰ উপাদানৰ কাৰণেই হওক হেয়া লাগিলে পৰিৱৰ্তনশীল উপাদানৰ কাৰণেই নহওক কিয় গতিকে গোটেইখিনি উপাদান ব্যৱহাৰ কৰাৰ বাবদ তেওঁ যিমানখিনি সৰ্বমুঠ খৰচ তেওঁ বহন কৰিবলগীয়া হৈছে তাকে আচলতে মুঠ ব্যয় বুলি কোৱা হয় মুঠ উৎপাদন ব্যয় বা মুঠ ব্যয় বুলি আমি ক'ব পাৰো তাৰোপৰি আৰু এটা ধাৰণা হৈছে গড় ব্যয় গড় মানে আমি সকলোৱে জানো মানে প্ৰত্যেকটো দ্ৰব্য উৎপাদনৰ বাবদ কিমানখিনি টকা ব্যয় কৰিবলগীয়া হৈছে মুঠ হলেতো আমি গোটেইখিনিৰ কথা আলোচনা কৰিলো যদি 10টা দ্ৰব্য উৎপাদনৰ বাবদ 100 টকা খৰচ হৈছে 100 টকাটো হ'ব মুঠ ব্যয় কিন্তু গড় ব্যয় হলে এই 10টা উৎপাদনৰ কাৰণে যদি 100 টকা হৈছে তেতিয়াহলে এটা দ্ৰব্য উৎপাদনৰ এটা একক উৎপাদনৰ বাবদ কিমানখিনি টকা খৰচ হৈছে সেয়া হ'ব গড় ব্যয় গতিকে গড় ব্যয় আমি কেনেকৈ উলিয়াব পাৰো যদি আমি মুঠ ব্যয় যদি জানো আৰু মুঠ উৎপাদনৰ পৰিমাণ যদি আমি জানো তেতিয়াহলে মুঠ ব্যয়ক আমি যদি মুঠ উৎপাদনৰ পৰিমাণেৰে যদি আমি হৰণ কৰো অৰ্থাৎ 100 টকা আমাৰ উদাহৰণটোত কৈছিলো যে মুঠ ব্যয় আৰু 10টা দ্ৰব্য উৎপাদন কৰা হৈছে গতিকে 100ক যদি আমি 10টা দ্ৰব্যৰ পৰিমাণটোৰে যদি আমি হৰণ কৰো তেতিয়াহলে আমি গড় ব্যয় পাম অৰ্থাৎ এভাৰেজ কষ্ট আমি পাম গতিকে এয়া আছিলে গড় ব্যয়ৰ ধাৰণা আৰু আন এটা ধাৰণা হৈছে প্ৰান্তিক ব্যয় মানে হৈছে এই যে আমি উদাহৰণত ললো যে 10টা দ্ৰব্য 10টা এককৰ পৰিমাণ উৎপাদন কৰাৰ ফলত উৎপাদন প্ৰতিষ্ঠানটোৱে 100 টকা ব্যয় কৰিবলগীয়া হৈছে গতিকে যদি তেওঁ তাতে আন এটা দ্ৰব্য যদি আকৌ তেওঁ উৎপাদন কৰিবলৈ লয় তেতিয়াহলে নিশ্চয়কৈ তেওঁ সেইটো উৎপাদনৰ বা সেই একক উৎপাদনৰ বাবদ তেওঁ খৰচ কৰিব লাগিব সেই একক যেটো পৰিমাণৰ উৎপাদন বা সেই একক দ্ৰব্যটোৰ যি একক পৰিমাণ সেই পৰিমাণটোৰ উৎপাদনৰ বাবদ তেওঁ অতিৰিক্ত আৰু কিমান খৰচ হ'ব সেই খৰচটোৱে হৈছে আচলতে প্ৰান্তিক ব্যয় গতিকে আগতে আলোচনা কৰাৰ দৰে আমি প্ৰান্তিক বা অতিৰিক্ত বা এডিশনাল এই ধাৰণাটো আমি যেতিয়া হিসাব কৰি উলিয়াও তেতিয়া আমি কি কৰো মুঠ যেটো থাকে হেয়া লাগিলে কষ্ট হওক অৰ্থাৎ হেয়া লাগিলে ব্যয় হওক হেয়া লাগিলে আয় হওক হেয়া লাগিলে উৎপাদন হওক সেই মুঠ উৎপাদন বা মুঠ আয় বা মুঠ ব্যয়ৰ যেটো পৰিৱৰ্তন কিহৰ কাৰণে এক একক উৎপাদন বৃদ্ধি কৰাৰ ফলত গতিকে এমসি যাক আমি মাৰ্জিনাল কষ্ট বা প্ৰান্তিক ব্যয় বুলি কওঁ সো এমসি ইট উইল বি ইকুৱেল টু ডেল্টা টিসি ডিভাইডেড বাই ডেল্টা কিউ ইয়াতে ডেল্টা টিসি মানে হৈছে ডেল্টা মানে হৈছে পৰিৱৰ্তনৰ হাৰ the rate of change কিমানখিনি পৰিৱৰ্তন হৈছে গতিকে মুঠ ব্যয়ত কিমানখিনি পৰিৱৰ্তন হৈছে কিহৰ কাৰণে এক অতিৰিক্ত একক উৎপাদন কৰাৰ ফলত এক অতিৰিক্ত একক উৎপাদন কৰাৰ ফলত কিমানখিনি মুঠ ব্যয়ত প্ৰভাৱ পৰিছে কিমানখিনি মুঠ ব্যয়ৰ পৰিৱৰ্তন হৈছে তাকে আমি প্ৰান্তিক ব্যয় বা মাৰ্জিনাল কষ্ট বুলি পেলাই আমি জানো গতিকে যেহেতুকে আমি গড় ব্যয়ৰ কথা পাতিলো আৰু আমি টোটাল কষ্টৰ লগতে টোটাল কষ্ট ইজ ইকুৱেল টু টিসি ইজ ইকুৱেল টু টিএফসি প্লাস টিবিসি আমি আলোচনা কৰিছো অৰ্থাৎ মুঠ ব্যয় সমান মুঠ স্থিৰ ব্যয় আৰু মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ যোগফল গতিকে যেহেতুকে আমাৰ মুঠ ব্যয় আছে মুঠ পৰিৱৰ্তনশীল ব্যয় আছে মুঠ স্থিৰ ব্যয় আছে গতিকে আমি গড় ব্যয় গড় স্থিৰ ব্যয় আৰু গড় পৰিৱৰ্তনশীল ব্যয়ও আমি পাম এতিয়া গড় ব্যয় আমি কেনেকৈ উলিয়াব পাৰিম টিসি ডিভাইডেড বাই কিউ অৰ্থাৎ যিমানখিনি মুঠ ব্যয় হৈছে তাক আমি যদি যিমান সৰ্বমুঠ যিখিনি পৰিমাণ আছে উৎপাদিত দ্ৰব্যটোৰ যিমানখিনি পৰিমাণ আছে সেই পৰিমাণটোৰে যদি আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি গড় ব্যয় পাওঁ আৰু ঠিক তেনেকুৱাকৈ টিএফসি অৰ্থাৎ টোটাল ফিক্সড কষ্ট
মুঠ স্থিৰ ব্যয়ক যদি আমি উৎপাদনৰ পৰিমাণেৰে যদি আমি হৰণ কৰোঁ তেতিয়া আমি গড় স্থিৰ ব্যয় অৰ্থাৎ এভাৰেজ ফিক্সড কষ্ট আমি পাওঁ ইয়াতে দেখা পাইছোঁ এইডাল হৈছে এভাৰেজ ফিক্সড কষ্ট বা গড় স্থিৰ ব্যয় ৰেখা এটা গড় স্থিৰ ব্যয় ৰেখাডাল আমি দেখা পাইছোঁ এই ৰেখাডাল এডাল ৰেক্টেংগুলাৰ হাইপাৰবোলা ৰেক্টেংগুলাৰ হাইপাৰবোলাৰ দৰে হৈছে ৰেক্টেংগুলাৰ হাইপাৰবোলাক আমি অসমীয়াত সমকোণী পৰাবৃত্ত বুলি পেলাই কওঁ আমি দেখা পাইছোঁ যে এভাৰেজ ফিক্সড কষ্ট বা গড় স্থিৰ ব্যয় ৰেখাডাল ওপৰৰ পৰা তললৈ নামি আহিছে কিন্তু ই ওপৰতো y অক্ষক কতো স্পৰ্শ কৰা নাই ই x অক্ষকো কতো স্পৰ্শ কৰা নাই কিন্তু ক্ৰমান্বয়ে ই কমি আহিছে কিয় কমি আহিছে কাৰণ আমি উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰি গৈ আছো উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰাৰ ফলত আমি প্ৰত্যেকটো দ্ৰব্য উৎপাদন কৰোঁতে যিমানখিনি আমাৰ মুঠ স্থিৰ ব্যয় আছিলে সেই স্থিৰ ব্যয়টো আমি ব্যৱহাৰ কৰি আছো আৰু ক্ৰমান্বয়ে এই কষ্টটো কমি গৈ আছে প্ৰথম অৱস্থাত যিহেতুকে কোনো এটা ফ্যাক্টৰি যদি আমি বনাবলৈ যাওঁ আমি উদাহৰণ স্বৰূপে যদি লওঁ কোনো এটা ফ্যাক্টৰি আমি কাম কৰিবলৈ হলে প্ৰথমতে আমি ফ্যাক্টৰিটোৰ যিমানবিলাক বিল্ডিংছ আছে সেইবিলাক বনাব লাগিব এতিয়া ফ্যাক্টৰিটোত প্ৰথম অৱস্থাত এটা দ্ৰব্যৰ উৎপাদন হোক বা দুটা এককৰে উৎপাদন নহওক কিয় তিনিটাৰে উৎপাদন নহওক কিয় গোটেই ফ্যাক্টৰিৰ যিটো আমি বিল্ডিং বনাইছো গোটেইটোতে আমি যাতে কি কৰিম ব্যৱহাৰ কৰিম গতিকে তেতিয়া হয়তো আমাৰ বাবে যিটো ফ্যাক্টৰি যিটো আমি বিল্ডিং বনাইছো যিটো আমি ঘৰ বনালো বা যিটো যন্ত্ৰ আমি তাত ব্যৱহাৰ কৰিলো সেই যন্ত্ৰটো আমি সমস্ত আমি ব্যৱহাৰ কৰিব লাগিব আমাৰ কাৰণে ডাঙৰ হ'ব পাৰে ঘৰটো যন্ত্ৰটোত আমি ব্যৱহাৰ কৰাৰ ফলত হয়তো আমি গোটেই নগণ্য উৎপাদন আমি কৰিব পাৰো কিন্তু আমি ব্যৱহাৰ কৰিছো তাত আমি যন্ত্ৰটো ব্যৱহাৰ কৰিছো যেটো আমাৰ টোটাল ফিক্সড কষ্টৰ ভিতৰত বা মুঠ স্থিৰ ব্যয়ৰ ভিতৰত সোমাই আছিলে কাৰণ সেয়া আমাৰ প্ৰাৰম্ভিক খৰচ আছিলে গতিকে এই প্ৰাৰম্ভিক খৰচৰ যিবিলাক আমাৰ বস্তু আছে সেই বস্তুবিলাক আমি ক্ৰমান্বয়ে উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ লগত আমি ব্যৱহাৰ কৰি গৈ আছো আৰু ব্যৱহাৰ কৰাৰ ফলতে তাৰ যিহেতুকে গড় স্থিৰ ব্যয়টো স্থিৰ হৈ থাকে ইয়াক যেতিয়া বাৰে বাৰে ব্যৱহাৰ কৰা হৈ গৈ থাকিব ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ থকা উৎপাদনৰ পৰিমাণত ইয়াৰ যিটো ব্যৱহাৰ ই ক্ৰমান্বয়ে কমি গৈ থাকিব গতিকে এই ৰেখাডালে সমকোণী পৰাবৃত্তৰ আকৃতি লয় যাক আমি ৰেক্টেংগুলাৰ হাইপাৰবোলা বুলি পেলাই কওঁ আৰু এইখিনিতে আমি মন কৰিব লাগিব যে এইডাল যেডাল AFC কাৰ্ভ আছে এই AFC কাৰ্ভডালে কেতিয়াও y অক্ষক বা x অক্ষক স্পৰ্শ নকৰে ই x অক্ষ বা y অক্ষক স্পৰ্শ নকৰাৰ কাৰণ এইটোৱেই যে গড় স্থিৰ ব্যয় যেটো আমাৰ মুঠ স্থিৰ ব্যয় কেতিয়াও শূন্য নহয় আমি উৎপাদন কৰো বা নকৰো আমি যদি উৎপাদন কৰিম বুলি ভাবিছো আমাক যদি এটা ফ্যাক্টৰি বনাবলৈ লাগে আমাক যদি কিবা এটা বস্তু উৎপাদন কৰিবৰ বাবে আমাক যদি যন্ত্ৰ লাগে আমি যদি যন্ত্ৰটো কিনি থৈ দিওঁ তাক যদি ব্যৱহাৰ কৰো বা নকৰো তাৰ বাবদ কিন্তু খৰচখিনি হৈয়ে আছে আৰু ই ফিক্সড এই খৰচটো কমি নাযায় ভৱিষ্যতে আমি ঘৰটো ব্যৱহাৰ কৰাৰ ফলত আমাৰ হাতত টকা নোহোৱাৰ ফলত আমি হয়তো দ্ৰব্য উৎপাদন কৰিব নোৱাৰিব পাৰো কিন্তু তাৰ বাবদ কৰা খৰচখিনি কিন্তু ৰৈ গৈছে সেইখিনি ফিক্সড সেইখিনি স্থিৰ হৈ ৰৈ গৈছে গতিকে ই কেতিয়াও শূন্য হ'ব নোৱাৰে আৰু যাৰ ফলত AFC কাৰ্ভডাল যেডাল সমকোণী পৰাবৃত্ত কাৰ্ভ আছে পৰাবৃত্ত কাৰ্ভ এই কাৰ্ভডালে বা এই ৰেখাডালে কেতিয়াও y অক্ষ আৰু x অক্ষক স্পৰ্শ নকৰে এইডাল আমি চাইছো ABC কাৰ্ভ আমি টোটাল ভেৰিয়েবল কষ্ট অৰ্থাৎ মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ বিষয়ে আলোচনা কৰিছিলো যেতিয়া আমি মুঠ পৰিৱৰ্তনশীল ব্যয়ক আমি উৎপাদনৰ পৰিমাণেৰে যেতিয়া আমি হৰণ কৰিম মুঠক আমি যেতিয়া উৎপাদনৰ পৰিমাণেৰে হৰণ কৰো তেতিয়া আমি গড় পাওঁ গতিকে TVC মুঠ যেটো আমাৰ পৰিৱৰ্তনশীল ব্যয় অৰ্থাৎ টোটাল ভেৰিয়েবল কষ্ট তাক আমি কোৱান্টিটিৰে যেতিয়া ডিভাইড কৰিছো তেতিয়া আমি টিৰ জেগাত আমি পাম অৰ্থাৎ টোটালৰ জেগাত আমি এভাৰেজ বা মুঠৰ জেগাত আমি গড় পাম গতিকে গড় পৰিৱৰ্তনশীল ব্যয়ৰ ৰেখা এডাল ইয়াত আমি দেখা পাইছো গড় পৰিৱৰ্তনশীল ৰেখা এই ৰেখাডাল ইউ আকৃতিৰ এডাল আমি শৰ্ট টাৰ্মৰ কথা আমি আলোচনা কৰিছো হ্ৰস্বকালৰ কথা আলোচনা কৰিছো গতিকে এডাল হৈছে হ্ৰস্বকালীন গড় পৰিৱৰ্তনশীল ব্যয় ৰেখা আৰু ইয়াতে আমি এই ৰেখাডাল আমি ইংৰাজী ইউ আকৃতিৰ দৰে দেখা পাইছো অকনমান ইংৰাজীৰ ইউ আকৃতিৰটোৰ দৰে যিহেতুকে এই ৰেখাডাল আমি টোটাল কষ্ট বা আমাৰ মুঠ ব্যয় ৰেখাডালৰ পৰা আহৰণ কৰো আৰু ইয়াৰ অৰ্থ এই ৰেখাডাল ইউ আকৃতি হোৱাৰ অৰ্থ বা কাৰণ এইটোৱেই যে উৎপাদন যেতিয়া বৃদ্ধি হ'ব ইয়াৰ লগতে এক নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰস্বকালীন গড় উৎপাদন ব্যয় কমি গৈ থাকে আৰু
কাম্যতম উৎপাদনৰ পৰ্যায়ত ই সৰ্বনিম্ন হয় কিন্তু কাম্যতম উৎপাদন পৰ্যায়টোতকৈ উৎপাদন যিমানেই বঢ়োৱা হ'ব বা যিমানেই বঢ়োৱা হৈ গৈ থাকে সিমানেই হ্ৰস্বকালীন গড় উৎপাদন ব্যয় বাঢ়ি গৈ থাকে অৰ্থাৎ এইটোৱে কৈছে যে আমি যেতিয়া প্ৰথম অৱস্থাত এই ৰেখাডাল আমি টোটেল কষ্ট বা মুঠ আমি যেডাল ব্যয় ৰেখা আছে তাৰ পৰা আমি আহৰণ কৰোঁ আৰু ই ইউ আকৃতিৰ দৰে ইংৰাজী বৰ্ণমালাৰ ইউ আকৃতিৰ দৰে ই এইটোৱে বুজায় যে যেতিয়া আমি প্ৰথম অৱস্থাত উৎপাদনৰ পৰিমাণ যেতিয়া আমি বৃদ্ধি কৰি গৈ থাকোঁ আমি ব্যৱহাৰ কৰা যিখিনি আমাৰ যিখিনি খৰচ হৈছে ব্যৱহাৰ কৰা উপাদানৰ বাবদ যিখিনি আমি খৰচ বহন কৰিবলগীয়া হৈছে সেই খৰচ ক্ৰমান্বয়ে কমি গৈ থাকে প্ৰথম অৱস্থাত আৰু এটা সময়ত ই একদম নিম্নতম বিন্দুটো পায় সেইটোক আমি কাম্যতম মানে অৱস্থা বুলি পেলাই কওঁ আৰু এই কাম্যতম অৱস্থাত আমাৰ যি ব্যয় এই ব্যয় সৰ্বনিম্ন হয় ইয়াতে হয়তো আমাৰ 6 এককত হ'ব পাৰে 6 এককত আমাৰ চিত্ৰটোত দেখুৱাৰ দৰে 6 এককত আমি সৰ্বনিম্ন ব্যয় আমি কৰিছো আৰু তাৰ পিছত লাহে লাহে আকৌ এই যেটো কষ্ট বা এই যেটো খৰচ এই খৰচটো আকৌ ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ থাকে আসলতে এই খৰচটো বৃদ্ধি পোৱাৰ কাৰণ এটাই যাক আমি আলোচনা কৰিছিলো ইয়াৰ আগতো যে ল অফ that is the law of diminishing marginal productivity ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বৃদ্ধিৰ বাবে ক্ৰমান্বয়ে কি হৈ গৈ থাকে যেটো আমাৰ মাৰ্জিনাল প্ৰডাক্ট বা আমাৰ যেটো প্ৰান্তিক উৎপাদন ই ক্ৰমান্বয়ে কমি গৈ থাকে হ্ৰাস পাই গৈ থাকে আমি উৎপাদনৰ সময়ত আমি আলোচনা কৰিছিলো যে হ্ৰস্বকালত যেতিয়া আমি কিছুমান উপাদানক আমি স্থিৰ হিচাপে ৰাখি যিবিলাক আমাৰ পৰিৱৰ্তনশীল উপাদান আছে সেইবিলাকক আমি যেতিয়া ব্যৱহাৰ কৰি আমি যিমানে উৎপাদন বৃদ্ধি কৰি গৈ থাকো প্ৰথম অৱস্থাত তাৰ উৎপাদনটো বা তাৰ যেটো প্ৰান্তিক উৎপাদন হি বৃদ্ধি হৈ গৈ থাকে কিন্তু এটা সময়ত এটা কাম্যতম বিন্দুৰ পিছত আসলতে তাৰ উৎপাদনটো ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে যিহেতুকে উৎপাদন হ্ৰাস পাবলৈ ধৰিছে গতিকে খৰচটো বেছি হৈ যায় সেই কাৰণে ইয়াত খৰচটো ক্ৰমান্বয়ে বাঢ়িব ধৰে এইডাল হৈছে এভাৰেজ কষ্ট বা গড় ব্যয় ৰেখা গড় ব্যয় ৰেখা আমি আকৌ সেই আমাৰ মুঠ ব্যয় ৰেখাৰ পৰাই আমি আহৰণ কৰোঁ এইডালকো আমি কি দেখা পাইছো ইউ আকৃতিৰ দেখা পাইছো কাৰণটো একেটাই ল অফ ভেৰিয়েবল প্ৰপৰ্চন যেটো মানে পৰিমাণৰ যেটো আমাৰ যেটো ল অফ ডিমিনিশিং that is law of diminishing return যেটো আছে ডিমিনিশিং মাৰ্জিনাল ৰিটাৰ্ণ যেটো আছে ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বৃদ্ধি যেটো আছে তাৰ ফলতে যি কাৰণত আমাৰ এবিসি অৰ্থাৎ গড় পৰিৱৰ্তনশীল ব্যয় ৰেখাডাল যেটো কাৰণত ইউ আকৃতিৰ হয় এই যেডাল আমাৰ গড় ব্যয় ৰেখা আছে ইউ আকৃতিৰ হয় ইংৰাজী বৰ্ণমালাৰ ইউ আকৃতিৰটো দৰে হয় সেই একেটা কাৰণতে ইয়াত লিখাই আছে যে এসি ৰেখাডাল ইউ আকৃতিৰ কিয় হয় পৰিৱৰ্তনশীল অনুপাত বিধি অৰ্থাৎ ল অফ ভেৰিয়েবল প্ৰপৰ্চন কাৰ্যকৰী হোৱাৰ বাবে আমাৰ যেডাল গড় ব্যয় ৰেখা এই ৰেখাডাল ইউ আকৃতিৰ হয় উৎপাদনৰ আৰম্ভণি পৰ্যায়ত ক্ৰমবৰ্ধমান যেটো আমাৰ প্ৰতিদান বিধি কাৰ্যকৰী হয় যাৰ বাবে খৰচটো আমাৰ কমি যায় অৰ্থাৎ যেতিয়া ক্ৰমবৰ্ধমান প্ৰতিদান বিধি কাৰ্যকৰী হয় আৰু সেইবাবে গড় উৎপাদিকা বৃদ্ধি হলে আৰু যেটো আমাৰ গড় ব্যয় হয় ই হ্ৰাস পায় কমি যায় তেতিয়া এক নিৰ্দিষ্ট পৰিমাণ উৎপাদনৰ পিছত কিন্তু গড় উৎপাদিকা আকৌ হ্ৰাস হ'বলৈ আৰম্ভ কৰে আৰু যিয়ে ক্ৰমহ্ৰাসমান প্ৰতিদান বিধি কাৰ্যকৰী হোৱাৰ প্ৰকাশ কৰে আৰু তেতিয়া এসি যেডাল আমাৰ এভাৰেজ কষ্ট বা গড় ব্যয় যি ৰেখা ই ওপৰলৈ গতি কৰিবলৈ আৰম্ভ কৰে আৰু এইদৰে উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে আমাৰ গড় ব্যয় প্ৰথমে হ্ৰাস হয় অৰ্থাৎ ই তললৈ নামি আহিছে তাৰ পিছত ই নিম্নতম স্তৰত উপনীত হয় কাম্যতম বিন্দুত ই উপনীত হয় তাৰ পিছত আকৌ ই বৃদ্ধি হয় সেয়ে ই তললৈ এবাৰ নামি আহিছে অৰ্থাৎ কমি আহিছে খৰচটো এটা নিম্নতম বিন্দু পাইছে নিম্নতম বিন্দুৰ পিছত লাহে লাহে আকৌ খৰচটো বৃদ্ধি হ'বলৈ ধৰে কাৰণটো হৈছে পৰিৱৰ্তনশীল অনুপাত বিধি বা ল অফ ভেৰিয়েবল প্ৰপৰ্চন যাক আমি ল অফ ডিমিনিশিং মাৰ্জিনাল প্ৰডাক্টিভিটি অৰ্থাৎ ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি বুলিও আমি জানো এইডাল হৈছে প্ৰান্তিক ব্যয় ৰেখা প্ৰান্তিক ব্যয় মানে আমি আলোচনা কৰিছোৱেই যে যেতিয়া আমি এক অতিৰিক্ত একক উৎপাদন আমি যেতিয়া কৰিবলৈ লওঁ তাৰ ফলত আমাৰ খৰচ বৃদ্ধি পায় আৰু যিমানখিনি খৰচ বৃদ্ধি পায় অৰ্থাৎ মুঠ আমাৰ যিমানখিনি খৰচ আছিলে তাৰ পৰা যিমানখিনি পৰিমাণৰ খৰচ বৃদ্ধি পায় সেই যেটো পাৰ্থক্য সেই পাৰ্থক্যটোকে আমি আসলতে প্ৰান্তিক ব্যয় বুলি পেলাই কওঁ আৰু এটা হৈছে প্ৰান্তিক ব্যয় ৰেখাডালো একেই ইউ আকৃতিৰ কাৰণটো একেটাই কাৰণটো আমি কোৱাৰ দৰে ইয়াতে যেনেকৈ পৰিৱৰ্তনশীল অনুপাত বিধি কাৰ্যকৰী হৈছিলে বা ল অফ
ভেৰিয়েবল প্ৰপৰ্চন ইয়াতে এপ্লিকেবল হৈছিলে এপ্লাই কৰা হৈছিলে বা এপ্লিকেবল হয় হেতু কাৰণে এডাল ইউ আকৃতিৰ দৰে হয় ঠিক তেনেকে যেডাল আমাৰ প্ৰান্তিক ব্যয় ৰেখা ইউ আকৃতিৰ দৰে হয় ইয়াতে লিখা আছে যে এমচি ৰেখাডাল বা প্ৰান্তিক ব্যয় ৰেখাডাল কিয় ইউ আকৃতিৰ হয় এখন ব্যৱসায় প্ৰতিষ্ঠানে এটা অতিৰিক্ত গোট উৎপাদন কৰোতে যিখিনি অতিৰিক্ত ব্যয় বহন কৰে তাক আমি প্ৰান্তিক ব্যয় বুলি পেলাই জানো আমি আলোচনা কৰিছো আৰু যেতিয়া উৎপাদন বৃদ্ধি হয় তেতিয়া মুঠ ব্যয় ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি হয় অৰ্থাৎ প্ৰথমতে ক্ৰমহ্ৰাসমান ক্ৰমান্বয়ে কমি আহে যেটো আমাৰ মুঠ ব্যয় সো কমি অহাৰ ফলত আমাৰ যেটো প্ৰান্তিক ব্যয়ও আমাৰ ক্ৰমান্বয়ে কমি আহে আৰু ইয়াৰ কাৰণ হৈছে ক্ৰমবৰ্ধমান প্ৰতিদান বিধি প্ৰথম অৱস্থাত আমাৰ কি হয় ক্ৰমবৰ্ধমান প্ৰতিদান বিধি ইনক্ৰিজিং ৰিটাৰ্নছ আৰম্ভ হয় আমি আলোচনা কৰিছিলো আমাৰ তিনিটা স্তৰৰ বিষয়ে প্ৰথম অৱস্থাত ইনক্ৰিজিং ৰিটাৰ্ন হয় তাৰ পিছত ডিক্ৰিজিং ৰিটাৰ্ন হয় তাৰ পিছত নিগেটিভ ৰিটাৰ্ন হয় ক্ৰমবৰ্ধমান ক্ৰমহ্ৰাসমান তাৰ পিছত ঋণাত্মক প্ৰতিদান আমি পাওঁ গতিকে প্ৰথম অৱস্থাত যেহেতু ক্ৰমবৰ্ধমান প্ৰতিদান পাওঁ সেয়েহে আমাৰ খৰচ বা আমাৰ ব্যয়টো কম হয় তাৰ পিছত ক্ৰমহ্ৰাসমান প্ৰতিদান যাৰ ফলত আমাৰ ব্যয়ৰ পৰিমাণ ক্ৰমান্বয়ে বাঢ়িবলৈ লয় আৰু এটা ব্যৱসায় প্ৰতিষ্ঠানে বহুতো উৎপাদনৰ মিতব্যয়তা উপভোগ কৰে আৰু সেয়েহে পূৰ্বৰ গোটসমূহৰ তুলনাত প্ৰতিটো অতিৰিক্ত গোটৰ উৎপাদন কম হয় আৰু সেই কাৰণে আমাৰ যেডাল প্ৰান্তিক ব্যয় ৰেখা ই তললৈ নিম্নগামী হয় আৰু এটা বিন্দুৰ পিছত যেটো মুঠ ব্যয় ই ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি হয় আমি আলোচনা কৰাৰ দৰে আৰু ইয়াৰ কাৰণটো হৈছে ক্ৰমহ্ৰাসমান প্ৰতিদান বিধি মই যেনেকৈ কৈছিলো যে প্ৰথমতে ক্ৰমবৰ্ধমান প্ৰতিদান বিধি সেয়েহে খৰচটো ক্ৰমহ্ৰাসমান আৰু তাৰ পিছতে এটা বিন্দুৰ পিছত ক্ৰমহ্ৰাসমান যেটো আমাৰ প্ৰতিদান বিধি আৰম্ভ হ'ব যাৰ ফলত আমাৰ ক্ৰমবৰ্ধমান হাৰত আমাৰ ব্যয়টো হয় বা আমাৰ খৰচ হয় যাৰ ফলত এই ৰেখাডাল প্ৰথমে তললৈ নামি আহি এটা নিম্নতম বিন্দু পায় আকৌ ওপৰলৈ উঠি যায় সেয়েহে এই ৰেখাডাল ইউ আকৃতি ধৰণৰ ইয়া আমি আসলতে ইয়াতে আমি দুডাল ৰেখাকে লৈছো দুইডাল ৰেখাকে আমি অঙ্কন কৰিছো এডাল হৈছে আমাৰ গড় ব্যয় ৰেখা আৰু আনডাল হৈছে প্ৰান্তিক ব্যয় ৰেখা আৰু এই দুইডাল ৰেখাৰ মাজত কি সম্পৰ্ক আছে সেই সম্পৰ্কে আমি আলোচনা কৰিম প্ৰথম সম্পৰ্কটো হৈছে যেতিয়া গড় ব্যয় ৰেখাডাল নিম্নগামী হয় তেতিয়া প্ৰান্তিক ব্যয় ৰেখাডাল গড় ব্যয়ৰ তলত থাকে আমি ইয়াতে দেখা পাইছো ইয়াতে আমি নিশ্চয়কৈ দেখা পাইছো যে ইয়াতে যেটো গড় ব্যয় আছে যেডাল আমাৰ এসি কাৰ্ভ আছে ই তললৈ প্ৰথমতে নামি আহিছে এই এসি কাৰ্ভডাল তললৈ এনেকে নামি আহিছে অৰ্থাৎ আমাৰ খৰচটো কমি গৈছে এইপিনে উৎপাদন যেহেতুকে আমি লৈছো গতিকে উৎপাদন যেতিয়া বৃদ্ধি হৈছে ব্যয়টো এনেকে নামি আহিছে অৰ্থাৎ ব্যয়টো তললৈ নামি আহিছে অৰ্থাৎ প্ৰথম অৱস্থাত যেতিয়া গড় ব্যয় তললৈ নামি আহে বা গড় ব্যয় যেতিয়া নিম্নগামী হয় তেতিয়া এই যেডাল আমাৰ প্ৰান্তিক ব্যয় ৰেখা ই গড় ব্যয় ৰেখাৰ তলত থাকে আৰু এটা বিন্দুত এই দুইটাই স্পৰ্শ কৰিছে ওকে প্ৰথম অৱস্থাত আমি পালো যে যেতিয়া গড় ব্যয় নিম্নগামী হয় তেতিয়া প্ৰান্তিক ব্যয় গড় ব্যয় ৰেখাডালৰ তলত থাকে তাৰ পিছত দ্বিতীয় সম্পৰ্কটো যেতিয়া গড় ব্যয় ৰেখা ঊৰ্ধ্বগামী হয় তেতিয়া প্ৰান্তিক ব্যয় ৰেখা গড় ব্যয় ৰেখাৰ ওপৰত থাকে কিন্তু আমি এই বিন্দুটোৰ পিছত আমি লক্ষ্য কৰিছো যে গড় ব্যয় ৰেখাডাল তলত আছে আৰু প্ৰান্তিক ব্যয় ৰেখাডাল এই বিন্দুটোৰ পিছত ওপৰত আছে গতিকে এটো এটা সম্পৰ্ক পালো এটো এটা সম্পৰ্ক পালো আৰু যেতিয়া গড় ব্যয় ৰেখাডাল ইয়াৰ নিম্নতম বিন্দুত উপনীত হয় তেতিয়া প্ৰান্তিক ব্যয় কি হয় গড় ব্যয় সমান হয় এই বিন্দুটোত এই যেটো বিন্দু আছে পি বিন্দু এই পি বিন্দুটোত এই এভাৰেজ কষ্ট কাৰ্ভ বা এই যেটো গড় ব্যয় ৰেখা আছে এই ৰেখাডালৰ এটো হৈছে নিম্নতম বিন্দু আৰু এই নিম্নতম বিন্দুত যেহেতুকে এমসি বা প্ৰান্তিক ব্যয় ৰেখাডালে কটাকটি কৰিছে গতিকে এই বিন্দুটোত এই এমসি অৰ্থাৎ প্ৰান্তিক ব্যয় আৰু এসি অৰ্থাৎ গড় ব্যয় দুয়োটাই সমান হৈছে আৰু ইয়াতে সমান হোৱাৰ পিছত গড় ব্যয় ক্ৰমান্বয়ে এমসি মানে অৰ্থাৎ প্ৰান্তিক ব্যয়তকৈ কম হ'ব ধৰিছে যাৰ ফলত প্ৰান্তিক ব্যয় ৰেখাডাল গড় ব্যয় ৰেখাৰ ওপৰলৈ আহি গৈছে আৰু উৎপাদনৰ প্ৰথম গোটৰ গড় ব্যয় আৰু প্ৰান্তিক ব্যয়ৰ মাজত পাৰ্থক্য নাথাকে আসলতে প্ৰান্তিক ব্যয়ৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাথাকে প্ৰথম অৱস্থাত যেতিয়া প্ৰথম যেটো গড়ৰ যেটো উৎপাদনৰ যেটো প্ৰথমটো গোট হ'ব এইখিনিত গড় ব্যয় আৰু প্ৰান্তিক ব্যয়ৰ কোনো পাৰ্থক্য নাথাকে কাৰণ প্ৰথম ইউনিটটোত প্ৰান্তিক বুলি কোনো বস্তু নাথাকে অতিৰিক্ত যেতিয়া এক একক আমি বেছিকে উৎপাদন কৰিম তেতিয়াহে আসলতে আমাৰ প্ৰান্তিক ব্যয় প্ৰযোজ্য হয় প্ৰথম গোটটোত আসলতে গড় ব্যয় বা প্ৰান্তিক ব্যয় নাথাকে প্ৰথম গোটত যিমানখিনি খৰচ সেয়া মুঠ খৰচে হ'ব গতিকে এয়া আমি সম্পৰ্কবিলাক আলোচনা কৰিছিলো
এইবাৰ এই তিনিওডাল ৰেখাকে আমি অংকন কৰিছো এই চিত্ৰটিত আগতে আমাৰ প্ৰান্তিক ব্যয় আৰু গড় ব্যয় আছিলে কিন্তু ইয়াতে আমি এইবাৰ গড় পৰিৱৰ্তনশীল ব্যয় অৰ্থাৎ এভাৰেজ ভেৰিয়েবল কষ্ট কাৰ্ভডালো আমি ইয়াতে লৈছো ইয়াতে অংকন কৰিছো আৰু ইয়াৰ মাজৰ সম্পৰ্কটো আমি এনেকৈ চাব পাৰো যে প্ৰান্তিক ব্যয় ৰেখাডাল হৈছে যিডাল আমাৰ AC অৰ্থাৎ গড় ব্যয় আৰু গড় পৰিৱৰ্তনশীল ব্যয় ৰেখাবোৰৰ দৰে আৰম্ভণিতে হ্ৰাস হৈছে সবে কমি আহিছে আৰু তাৰ পিছত ই বৃদ্ধি হৈছে ইউ আকৃতিৰ দৰে প্ৰথমতে নামি আহিছে ওপৰলৈ গুচি গৈছে সো গোটেই কেইডাল ৰেখাৰে চৰিত্ৰ একে ধৰণৰ প্ৰথম অৱস্থাত কমি আহে এটা নিম্নতম বিন্দু পাই পেলাই আকৌ ওপৰলৈ উঠি যায় আৰু এই যিডাল প্ৰান্তিক ব্যয় অৰ্থাৎ MC যিডাল কাৰ্ভ আছে এই কাৰ্ভডাল AVC অৰ্থাৎ গড় পৰিৱৰ্তনশীল ব্যয় ৰেখা আৰু গড় ব্যয় ৰেখাবোৰক সিহঁতৰ নিম্নতম বিন্দু যথাক্ৰমে P আৰু S ত সেট কৰিছে বা স্পৰ্শ কৰিছে আমি দেখা পাইছো যে MC কাৰ্ভ যেটা আমাৰ প্ৰান্তিক ব্যয় ৰেখা আছে এই ৰেখাডালে AVC কাৰ্ভৰ একদম নিম্নতম বিন্দু P আৰু AC কাৰ্ভৰ নিম্নতম বিন্দু S ত ই স্পৰ্শ কৰিছে সেট কৰিছে ই কাটি গৈছে আৰু ইয়াতে দেখা পাইছো Q2 এইটো হৈছে উৎপাদনৰ পৰিমাণ যত ব্যৱসায় প্ৰতিষ্ঠানৰ যেটো আমাৰ এভাৰেজ কষ্ট বা গড় ব্যয় তাত নিম্নতম হৈছে আৰু যেহেতুকে আমাৰ গড় মানে স্থিৰ ব্যয় এভাৰেজ ফিক্সড কষ্ট কেতিয়াও শূন্য নহয় আমি আলোচনা কৰিছো যেনেকৈ কৈছো যে এভাৰেজ ফিক্সড কষ্ট কাৰ্ভডাল আমাৰ ৰেক্টেংগুলাৰ হাইপাৰবোলা অৰ্থাৎ সমকোণী পৰাবৃত্ত হয় ই কেতিয়াও x অক্ষ বা y অক্ষক স্পৰ্শ নকৰে যেহেতুকে আমাৰ মুঠ স্থিৰ ব্যয় কেতিয়াও শূন্য হ'ব নোৱাৰে গতিকে যেহেতুকে AFC ৰেখাডালে কেতিয়াও শূন্য বা ঋণাত্মক নহয় বা কেতিয়াও x বা y অক্ষক স্পৰ্শ কৰিব নোৱাৰে সেইবাবে আমাৰ গড় ব্যয় ৰেখা আৰু গড় পৰিৱৰ্তনশীল ব্যয় ৰেখা ইহত দুইটাই ইডালে আনডালক কেতিয়াও সেট কৰিব নোৱাৰে MC ৰেখাডালে বা প্ৰান্তিক ব্যয় ৰেখাডালে দুইডাল ৰেখাকে সেট কৰিছে কিন্তু আমি দেখা পাইছো AVC আৰু AC এই দুইডাল ৰেখাই কেতিয়াও ইটোৱে আনটোক স্পৰ্শ কৰা নাই বা কেতিয়াও ইডালে আনডালক সেট কৰা নাই আৰু সেট কৰিব নোৱাৰাৰ কাৰণটোই হৈছে AFC কেতিয়াও যেহেতুকে ঋণাত্মক হ'ব নোৱাৰে AFC কেতিয়াও যেহেতুকে শূন্য হ'ব নোৱাৰে হেহে AC আৰু ABC এডালে আনডালক কটাকটি কৰিব নোৱাৰে যদিওবা আমি দেখা পাওঁ যে AC আৰু ABC একেটা দিশতে যায় আৰু ইহঁতে ইডালে আনডালক স্পৰ্শ কৰিব খোজে কাৰণ AFC ক্ৰমান্বয়ে কমি যায় আৰু AC মানে হৈছে AVC plus AFC যেতিয়া আমি এভাৰেজ ফিক্সড কষ্ট আৰু এভাৰেজ ভেৰিয়েবল কষ্ট আমি যোগ কৰো তেতিয়া আমি AC পাওঁ গড় ব্যয় পাওঁ হেহে ক্ৰমান্বয়ে যেহেতুকে AFC বা আমাৰ গড় মানে মুঠ গড় যেটো স্থিৰ ব্যয় ই যেহেতুকে ক্ৰমান্বয়ে কমি গৈ থাকে ই x অক্ষক স্পৰ্শ কৰো গৈ থাকে স্পৰ্শ নকৰে কিন্তু স্পৰ্শ কৰিব বিচাৰে হেহে তাৰ যেটো পাৰ্থক্য অক্ষডালৰ আৰু সেই ৰেখাডালৰ মাজৰ যি পাৰ্থক্য সেয়া ক্ৰমান্বয়ে কমি যায় যাৰ ফলত AC আৰু ABC ৰ মাজৰ যেটো গেপ যেটো পাৰ্থক্য সেয়াও ক্ৰমান্বয়ে কমি গৈ থাকে কিন্তু এই দুইডাল ৰেখাই কেতিয়াও ইডালে আনডালক স্পৰ্শ বা সেট নকৰে এইবাৰ আমি আলোচনা কৰিম দীৰ্ঘকালীন ব্যয় সম্পৰ্কত দীৰ্ঘকাল আমি আলোচনা কৰাৰ দৰে দীৰ্ঘকাল এনে এক সময় যেতিয়া আসলতে উৎপাদনকাৰীয়ে নিজৰ ইচ্ছা অনুযায়ী বা প্ৰয়োজন অনুসৰি তেওঁ ব্যৱহাৰ কৰা উপাদানসমূহৰ পৰিমাণ তেওঁ পৰিৱৰ্তন কৰিব পাৰে দীৰ্ঘকালত এনেকুৱা কোনো ধৰণৰ উপাদান নাথাকে যাৰ পৰিমাণ স্থিৰ কৰি ৰখা হয় হেহে দীৰ্ঘকালত আসলতে স্থিৰ ব্যয়ৰ কোনো ধাৰণা নাথাকে যেহেতুকে দীৰ্ঘকালত স্থিৰ উপাদানৰ ধাৰণা ইয়াতে দেখা পোৱা নাযায় দীৰ্ঘকালত গোটেইবিলাক উপাদানৰ পৰিমাণে পৰিৱৰ্তন কৰিব পাৰি যাৰ ফলত দীৰ্ঘকালৰ প্ৰত্যেকবিলাক ব্যয়ে যিমানখিনি ব্যয় হয় গোটেইখিনি ব্যয়ে আসলতে দীৰ্ঘকালত পৰিৱৰ্তনশীল ব্যয় এতিয়া দীৰ্ঘকালীন গড় উৎপাদন ব্যয় ৰেখাৰ সম্পৰ্কত আমি আলোচনা কৰিম যাক আমি ইংৰাজীত লং ৰান এভাৰেজ কষ্ট কাৰ্ভ বুলি পেলাই কওঁ হ্ৰস্বকাল বুলিলে যেহেতুকে আমি এনে এক সময়ছোৱাক বুজো যি সময়ৰ ভিতৰত উৎপাদন প্ৰতিষ্ঠানে পণ্যৰ চাহিদাৰ হ্ৰাস বৃদ্ধিৰ লগত কেৱল পৰিৱৰ্তনশীল উপাদানসমূহৰ প্ৰয়োগ কমায় অথবা বঢ়াই উৎপাদনৰ সমন্বয় সাধন কৰে আৰু স্থিৰ উপাদানসমূহৰ যেনে কাৰখানা ঘৰ যন্ত্ৰপাতি প্ৰয়োগ এইবিলাকৰ কোনো ধৰণৰ কম বেছি তেওঁলোকে কৰিব নোৱাৰে এয়া হৈছে হ্ৰস্বকালৰ কথা আমি অলপ আগতে আলোচনা কৰিছো যে হ্ৰস্বকালত কিছুমান এনেকুৱা উপাদান থাকে যিবিলাক উপাদানৰ আসলতে পৰিমাণ উৎপাদনকাৰীয়ে নিজৰ ইচ্ছা অনুযায়ী সেই সময়ছোৱাত সেই কালছোৱাত তেওঁ পৰিৱৰ্তন কৰিব নোৱাৰে বৃদ্ধি বা কম কৰিব নোৱাৰে হেহে তেওঁ কিছুমান উপাদান তেওঁ স্থিৰ হিচাপে ৰাখি উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিবৰ কাৰণে আন উপাদানসমূহক তেওঁ পৰিৱৰ্তনশীল হিচাপে ৰাখে
কিন্তু দীৰ্ঘকালত চাহিদাৰ পৰিৱৰ্তনৰ লগত উৎপাদনৰ সমন্বয় স্থাপিত হয় উৎপাদন ক্ষমতাৰ পৰিৱৰ্তন যোগে। এই সময়ছোৱাত উৎপাদনকাৰীৰ ক্ষমতাও বৃদ্ধি পায়, তেওঁৰ লাভ অৰ্জনৰ ফলত যিমানখিনি তেওঁৰ হাতলৈ যিমানখিনি ধন আহে সেই ধনৰ পৰা তেওঁ আচলতে তেওঁৰ ক্ষমতা বৃদ্ধি পায়, তেওঁ এতিয়া বিনিয়োগ কৰিবৰ কাৰণে তেওঁৰ হাতলৈ বেছি ধন আহে, কাৰণ তেওঁ ইতিমধ্যে এনেকুৱা বহুত সময় তেওঁ পাৰ কৰি আহিছে যিখিনি সময়ত তেওঁ উৎপাদন কৰি হয়তো মুনাফা তেওঁ অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু তেওঁ উপাৰ্জন কৰা মুনাফা বা তেওঁ উপাৰ্জন কৰা যি ধনৰাশি, সেই ধনৰাশিৰ ফলত বা বলত তেওঁ এতিয়া ক্ষমতা সম্পন্ন হৈ পৰে আৰু বেছি বিনিয়োগ কৰাৰ বাবে। গতিকে আৰু বেছি বিনিয়োগ কৰি তেওঁ ইচ্ছা কৰিলে এতিয়া আকৌ তেওঁ বেছি মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। গতিকে তেওঁৰ ক্ষমতাৰ পৰিৱৰ্তন হোৱাৰ ফলত আচলতে চাহিদাৰ পৰিৱৰ্তনৰ লগত তেওঁ উৎপাদনৰ সমন্বয় স্থাপন কৰিব পাৰে। আৰু স্থায়ীভাৱে যদি চাহিদা বাঢ়ে তেতিয়া উৎপাদন প্ৰতিষ্ঠানে নতুন যন্ত্ৰপাতি বহুৱাব পাৰে আৰু কাৰখানাও সম্প্ৰসাৰিত কৰিব পাৰে। তেওঁ ইচ্ছা কৰিলে তেওঁৰ ফেক্টৰীটো আৰু ডাঙৰ কৰিব পাৰে। সেয়া নিৰ্ভৰ কৰিব আচলতে কিমানখিনি চাহিদা বৃদ্ধি পাইছে। যদি স্থায়ীভাৱে চাহিদা যদি বৃদ্ধি হৈ গৈ থাকে তেতিয়াহ'লে তেওঁ ইচ্ছা কৰিলে বা তেওঁ পোৱা মুনাফাৰ ফলত বা তেওঁ যদি ভৱিষ্যতৰ সম্পৰ্কে যদি তেওঁ কিছু অনুধাৱন যদি কৰিব পাৰে যে ভৱিষ্যতে আৰু চাহিদা বৃদ্ধি পাব, তেতিয়াহ'লে তেওঁ উৎপাদন কৰা দ্ৰব্যৰ পৰিমাণ তেওঁ আৰু বৃদ্ধি কৰিব পাৰে বা তেওঁৰ নিজৰ যিটো কাৰখানা আছে সেই কাৰখানাক তেওঁ সম্প্ৰসাৰণ বা ডাঙৰ কৰিব পাৰে। আৰু আনহাতে যদি চাহিদা হ্ৰাস পায় তেতিয়া উৎপাদন প্ৰতিষ্ঠানে বস্তুবিধৰ উৎপাদন হ্ৰাস কৰি অথবা বন্ধ কৰি দি বেলেগ উদ্যোগলৈ সম্পদ স্থানান্তৰিতও কৰিব পাৰে। গতিকে এইটো আচলতে সম্পূৰ্ণ উৎপাদনকাৰীয়ে নিজে সিদ্ধান্ত ল'ব পৰা সময়। যদি তেওঁ দেখিছে যে তেওঁ উৎপাদন কৰি থকা দ্ৰব্যটোৰ বজাৰত বৰ্তমান চাহিদা কমি গৈছে, তেতিয়াহ'লে দীৰ্ঘকাল এনে এক সময়ছোৱা বা এনে এক সময় যিটো সময়ত তেওঁ ইচ্ছা কৰিলে তেওঁ চলাই থকা কাৰখানাটো বন্ধ কৰি আন বেলেগ উদ্যোগলৈও তেওঁ ব্যৱহাৰ কৰা সম্পদসমূহ স্থানান্তৰিত কৰিব পাৰে বা ট্ৰান্সফাৰ কৰিব পাৰে। গতিকে দীৰ্ঘকালত উৎপাদন প্ৰতিষ্ঠানৰ বাবে কোনো ব্যয়েই আচলতে স্থিৰ নহয়, সকলো উৎপাদন ব্যয়েই পৰিৱৰ্তনশীল। যি ধৰণে মই কৈছিলোঁ যে দীৰ্ঘকালত কোনো স্থিৰ উপাদানৰ কোনো ধাৰণা নাথাকে, যাৰ বাবে নাথাকে স্থিৰ ব্যয়ৰ ধাৰণা। কিন্তু দীৰ্ঘকালত গোটেইবিলাক উপাদানেই পৰিৱৰ্তনশীল উপাদান। ইচ্ছা কৰিলে তেওঁ যিটো উপাদানৰে তেওঁ পৰিমাণ বৃদ্ধি কৰিব বিচাৰে তেওঁ কৰিব পাৰে। গতিকে দীৰ্ঘকালত সকলোবিলাক ব্যয়েই হৈছে পৰিৱৰ্তনশীল ব্যয়। এইডাল আমি দেখা পাইছোঁ, এইডাল হৈছে দীৰ্ঘকালীন গড় ব্যয় ৰেখা। এই ৰেখাডালক আমি এনভেলপ কাৰ্ভ বুলিও কওঁ, LAC, ইট ইজ লং ৰান এভাৰেজ কষ্ট কাৰ্ভ। LAC মানে লং ৰান এভাৰেজ কষ্ট কাৰ্ভ, দীৰ্ঘকালীন গড় ব্যয় ৰেখা। এই ৰেখাডাল আমি এনভেলপ কাৰ্ভ বা আৱৰণ ৰেখা বুলিও কওঁ। আৰু এই LAC ৰেখাডালে বা এই দীৰ্ঘকালীন গড় ব্যয় ৰেখাডালে সকলো যিবিলাক আমাৰ শ্বৰ্ট ৰান যিবিলাক আমাৰ যিটো এভাৰেজ কাৰ্ভ আছে, শ্বৰ্ট ৰান এভাৰেজ কষ্ট কাৰ্ভবিলাকক ই আৱৰি থাকে কাৰণে আচলতে ইয়াক আৱৰণ ৰেখা বা এনভেলপ কাৰ্ভ বুলি কোৱা হয়। আৰু এই যিডাল দীৰ্ঘকালীন গড় ব্যয় ৰেখা আছে, এই ৰেখাডাল ধেনুবেৰীয়া, আমি দেখা পাইছোঁ ই ধেনুৰ দৰে। আৰু ইয়াৰ প্ৰতিটো বিন্দুৱে যিটো আমাৰ হ্ৰস্বকালীন গড় ব্যয় ৰেখা আছে, এই ৰেখাবিলাকৰ বা এই গড়ৰ যি গড় ব্যয় যি আছে, এই গড় ব্যয়বিলাকৰ আচলতে ই স্পৰ্শ বিন্দু হয়। আমি এটা দেখা পাইছোঁ যে SC1, SC2, SC3, SC4, SC5 এনেধৰণৰ কিছুমান ৰেখা আছে যিবিলাকৰ কিছু বিন্দু এই ৰেখাডালত লাগি আছে। অৰ্থাৎ LAC কাৰ্ভডালে অৰ্থাৎ লং ৰান এভাৰেজ কষ্ট কাৰ্ভডালে এই বিভিন্ন শ্বৰ্ট ৰান যিটো আমাৰ AC কাৰ্ভ আছে, শ্বৰ্ট ৰান AC কাৰ্ভৰ কিছু বিন্দুত এটা বিন্দুত ই স্পৰ্শ কৰিছে, এইটো বিন্দুত স্পৰ্শ কৰিছে, এইটো বিন্দুত আমি এনেকে দেখা পাইছোঁ যে SC1ৰ নিম্নতম বিন্দুত বা SC2ৰ এই নিম্নতম বিন্দুটোত, SC3 নিম্নতম বিন্দুটোত আৰু SC4ৰ এইখিনিত, SC5ৰ এইখিনিত ই স্পৰ্শ কৰিছে। গতিকে ই এটা আৱৰণ হিচাপে আছে আমাৰ হ্ৰস্বকালৰ যিবিলাক আমাৰ গড় ব্যয় ৰেখা আছে সেই ব্যয়বিলাক ৰেখাৰ। গতিকে ইয়াক আমি আৱৰণ ৰেখা বুলি কওঁ বা এনভেলপ কাৰ্ভ বুলি পেলাই কওঁ। আৰু ইয়াতে দেখা পাইছোঁ যে নিম্নগামী যেতিয়ালৈকে হৈ থাকে, অৰ্থাৎ নিম্নগামী হৈ থকালৈকে আমাৰ দীৰ্ঘকালীন গড় ব্যয় ৰেখাডাল শ্বৰ্ট ৰান বা হ্ৰস্বকালীন যি আমাৰ গড় ব্যয় ৰেখা আছে, নিম্নগামী অংশত অৰ্থাৎ নিম্নতম বিন্দুৰ বাওঁহাতে স্পৰ্শ
কৰিছে ইয়াতে দেখা পাইছো যে যেতিয়ালৈকে ই কমি আছে অৰ্থাৎ আমাৰ দীৰ্ঘকালীন গড় ব্যয়টো যেতিয়ালৈকে কমি আছে তেতিয়ালৈকে আমাৰ যিবিলাক হ্ৰস্বকালীন ৰেখা আছে হ্ৰস্বকালীন গড় ব্যয় ৰেখা আছে তাৰ বাওপিনে ছেট কৰিছে তাৰ এইটো বিন্দু কি কৰিছে এই বিন্দুটোত আমি দেখা পাইছো এইটো বিন্দু হৈছে আমাৰ দীৰ্ঘকালীন গড় ব্যয় ৰেখাৰ নিম্নতম বিন্দু আৰু এই বিন্দুটোত আসলতে এইখিনি সময়ৰ যিডাল আমাৰ হ্ৰস্বকালীন গড় ব্যয় ৰেখা আছে সেই গড় ব্যয় ৰেখাডালৰো নিম্নতম বিন্দু ইয়াতে স্পৰ্শ কৰিছে তাৰ পিছত আমি আকৌ দেখা পাইছো যে যেতিয়া আমাৰ দীৰ্ঘকালীন গড় ব্যয় ৰেখাডাল ওপৰলৈ উঠি গৈছে তেতিয়া কিন্তু ই হ্ৰস্বকালীন গড় ব্যয় ৰেখাবিলাকৰ সোঁহাতৰ কোনোবা বিন্দুত ই স্পৰ্শ কৰিছে আৰু এই পৰ্যায়ত আমাৰ দীৰ্ঘকালীন গড় ব্যয় ৰেখাৰ ঢাল ঋণাত্মক হোৱাৰ বাবে ইয়াৰ স্পৰ্শক আমি শৰ্ট ৰান যিবিলাক আমাৰ বা হ্ৰস্বকালীন যিবিলাক আমাৰ গড় ব্যয় ৰেখা আছে এই ৰেখাসমূহৰ ঢালবিলাকো ঋণাত্মক হ'বলৈ বাধ্য হৈছে গতিকে দেখা যায় যে যিডাল আমাৰ দীৰ্ঘকালীন গড় ব্যয় ৰেখা ই নিম্নগামী হৈ থাকোঁতে উৎপাদন গোটে বা কাৰখানা উৎপাদন ক্ষমতাৰ পূৰ্ণ ব্যৱহাৰ কৰিব পৰা নাই বা পূৰ্ণ ব্যৱহাৰ কৰিব নোৱাৰে কিছু উৎপাদন ক্ষমতা অব্যৱহৃত হৈ আছে কাৰণ মিনিমাম যিটো বিন্দু বা নিম্নতম যিটো বিন্দু আছে তাতে ই স্পৰ্শ কৰিব পৰা নাই আনহাতে যেতিয়া আমাৰ দীৰ্ঘকালীন গড় ব্যয় ৰেখাডাল ঊৰ্ধ্বগামী হৈছে ওপৰলৈ উঠিছে সেই এই আঁচডালৰ পিছত এই বিন্দুটোৰ পিছত এইটোৰ পিছত আমি দেখা পাইছো ই ওপৰলৈ ঊৰ্ধ্বগামী হৈছে যেতিয়া ই ঊৰ্ধ্বগামী হৈ থাকে তেতিয়া উৎপাদন গোটসমূহৰ ইয়াতে কিন্তু অত্যাধিক ব্যৱহাৰ হৈছে এইখিনিলৈকে অৰ্থাৎ এই বিন্দুটোলৈকে আমি দেখা পাইছো যে যিবিলাক আমাৰ শৰ্ট ৰান বা হ্ৰস্বকালীন যিবিলাক গড় ব্যয় যিবিলাক ৰেখা আছে সেইবিলাকৰ বাওপিনে স্পৰ্শ কৰিছে অৰ্থাৎ ইয়াতে মানে যিমানখিনি উৎপাদন ক্ষমতা আছে তাৰ পূৰ্ণ ব্যৱহাৰ হ'ব পৰা নাই আৰু এইখিনি দেখা পাইছো ইয়াৰ পূৰ্ণ ব্যৱহাৰতকৈও বেছি ব্যৱহাৰ হৈছে ইয়াতে অত্যাধিক ব্যৱহাৰ হৈছে আৰু এইটো এটা এনেকুৱা বিন্দু য'ত সম্পূৰ্ণ ব্যৱহাৰ হৈছে গতিকে অকল দীৰ্ঘকালীন গড় ব্যয় ৰেখাৰ নিম্নতম বিন্দুতহে তৎসংশ্লিষ্ট উৎপাদন গোটটোৰ উৎপাদন ক্ষমতা সম্পূৰ্ণৰূপে ব্যৱহাৰ হয় অৰ্থাৎ ইয়াতেও আচলতে সম্পূৰ্ণৰূপে ব্যৱহাৰ হোৱা নাই ইয়াতে কিছুমান অব্যৱহৃত হৈয়ে আছে আৰু ইয়াতে অত্যাধিক ব্যৱহাৰ হৈছে অকল এই বিন্দুটোতহে য'ত আমাৰ দীৰ্ঘকালীন গড় ব্যয় ৰেখাৰ নিম্নতম বিন্দুটো আছে এইখিনি সময়তহে আচলতে হ্ৰস্বকালীন গড় ব্যয়ৰ বা হ্ৰস্বকালীন যিবিলাক ক্ষমতা আছে হ্ৰস্বকালত যিখিনি ক্ষমতা আছিলে সেই ক্ষমতাৰ সম্পূৰ্ণ ব্যৱহাৰ হৈছে বাকী এইখিনি সময়ত বা যেতিয়া আমাৰ এলএচি যেতিয়া নিম্নগামী হৈছে বা এলএচি যেতিয়া ঊৰ্ধ্বগামী হৈছে তাত কিন্তু ক্ষমতাৰ সম্পূৰ্ণ ব্যৱহাৰ হোৱা নাই এয়া হৈছে দীৰ্ঘকালীন গড় ব্যয় আৰু প্ৰান্তিক ব্যয় ৰেখা মই প্ৰান্তিক ব্যয় হৈ আছে প্ৰান্তিক ব্যয় হ'ব লাগিছিলে ইয়াৰ ৰেখাৰ আকৃতি আমাৰ হ্ৰস্বকালীন ব্যয় ৰেখা কেইডালৰ দৰে দীৰ্ঘকালীন গড় ব্যয় ৰেখা বা হ্ৰস্বকালীন গড় ব্যয় ৰেখা একে আকৃতিৰ হয় ইউ আকৃতিৰ আৰু ঠিক তেনেকুৱাকৈ হ্ৰস্বকালীন যি আমাৰ প্ৰান্তিক ব্যয় ৰেখা আছে দীৰ্ঘকালীন যি প্ৰান্তিক ব্যয় ৰেখা আছে এই ৰেখাবিলাকৰো আকৃতি একে ধৰণৰ ইউ আকৃতিৰ গতিকে আমি যদি ইকুইলিব্ৰিয়াম অৰ্থাৎ ভাৰসাম্যতা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ভাৰসাম্যতা সেই অৱস্থা দীৰ্ঘকালত তেতিয়া হ'ব যেতিয়া আমাৰ দীৰ্ঘকালীন গড় ব্যয় ৰেখা আৰু প্ৰান্তিক ব্যয় ৰেখাই যিটো বিন্দুত স্পৰ্শ কৰিব অৰ্থাৎ এই পি বিন্দুটোত আৰু ইয়াৰ যদি আমি সম্পৰ্ক যদি আমি চাবলৈ যাওঁ আমি দেখা পাইছো যে যেতিয়া এলএচি অৰ্থাৎ দীৰ্ঘকালীন গড় ব্যয় যেতিয়া ক্ৰমান্বয়ে কমি আহিছে হ্ৰস্বকালত হোৱাৰ দৰেও দীৰ্ঘকালীন প্ৰান্তিক ব্যয় ৰেখাডাল আমাৰ দীৰ্ঘকালীন গড় ব্যয় ৰেখাৰ তলত আছে তাৰ পিছত এইপিনে যেতিয়া আমাৰ এইটো বিন্দু হৈছে নিম্নতম বিন্দু এলএচিৰ অৰ্থাৎ দীৰ্ঘকালীন গড় ব্যয় এই নিম্নতম বিন্দুটোত এমসি কাৰ্ভ বা দীৰ্ঘকালীন প্ৰান্তিক ব্যয় ৰেখাডালে সেট কৰিছে বা স্পৰ্শ কৰিছে কটাকটি কৰিছে যিটো বিন্দুত দুইডাল একে সমান হৈছে ইয়াতে এলএমসি ইজ ইকুৱেল টু এলএচি অৰ্থাৎ দীৰ্ঘকালীন গড় ব্যয় আৰু দীৰ্ঘকালীন প্ৰান্তিক ব্যয় একে সমান হৈছে তাৰ পিছত আমি দেখা পাইছো যে যিডাল আমাৰ দীৰ্ঘকালীন গড় ব্যয় আছে যিডাল ওপৰত আছিলে দীৰ্ঘকালীন প্ৰান্তিক ব্যয়ৰ এতিয়া আমি দেখা পাইছো যে দীৰ্ঘকালীন গড় ব্যয় ৰেখাডাল যেতিয়া ঊৰ্ধ্বগামী হৈছে তেতিয়া তাৰ ওপৰত আকৌ কি আহি গৈছে আমাৰ দীৰ্ঘকালীন প্ৰান্তিক ব্যয় ৰেখাডাল আহি গৈছে অৰ্থাৎ এই যেতিয়া ঊৰ্ধ্বমুখী হয় যেতিয়া ঊৰ্ধ্বগামী হয় এলএচি তেতিয়া এলএমসি এলএচিৰ ওপৰত থাকে আৰু যেতিয়া নিম্নগামী হয় তেতিয়া এলএমসি এলএচিৰ তলত থাকে আৰু এইটো বিন্দুত দুইডাল ৰেখা ইডালে আনডালক সেট কৰে অৰ্থাৎ এই বুজায় যে এইখিনি সময়ত বা এই বিন্দুটোত আমাৰ দীৰ্ঘকালীন গড় ব্যয় আৰু দীৰ্ঘকালীন প্ৰান্তিক ব্যয় দুয়োটা সমান
সম্পৰ্কবিলাক ইয়াতে যিহৰ কি সম্পৰ্ক আছে যিহেতুকে LSC ইউ আকৃতিৰ হয় হেহে LMC ইউ আকৃতিৰ হয় কাৰণ ল অফ ভেৰিয়েবল প্ৰপৰ্চন আমি আলোচনা কৰিছো যে যেটো আমাৰ ল অফ ডিমিনিশিং মাৰ্জিনাল প্ৰডাক্টিভিটি বুলি পেলাইও কওঁ যাৰ ফলত অৰ্থাৎ ক্ৰমহ্ৰাসমান প্ৰান্তিক মানে উৎপাদন বৃদ্ধিৰ ফলত হয় যেহেতুকে LSC ইউ আকৃতিৰ হয় হেহে LMC ইউ আকৃতিৰ হয় আমাৰ শৰ্ট টাৰ্মত বা হ্ৰস্ব কালত হোৱাৰ দৰে আৰু যেতিয়া LSC হ্ৰাস পায় তেতিয়া LMC ৰেখা LSC তলত থাকে যেটো কথা মই অলপ আগতে কৈছিলো নিম্নতম বিন্দু দুইটা সমান হয় ঠিক তেনেকৈ ঊৰ্ধ্বগামী সময়ত LMC সদায় LSC ৰেখাৰ ইয়াৰ নিম্নতম বিন্দু তলৰ পৰা সেট কৰিছে আমি দেখা পাইছো ই তলৰ পৰা সেট কৰিছে গতিকে এয়া আছিল আজিৰ ব্যয় সম্পৰ্কত ধাৰণা উৎপাদনৰ ব্যয় সম্পৰ্কে ধাৰণা আমি আমাৰ পৰৱৰ্তী বাৰ্তালাপত আমি আন এটি ধাৰণালৈ আকৌ আহিম নমস্কাৰ থ্যাংক ইউ ধন্যবাদ